এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। বহুত দিন ক্লাছ হোৱা নাছিলে। মই কৈছিলো ন তোমালোকক দুটামান চেপ্টাৰ আছে যিকেইটা মই কৰাই দিম। কথা নাই, চিন্তা কৰিব লগা একো নাথাকে। তো আজিৰ ক্লাছটোত আমি চাৰ্টছ এণ্ড ইণ্ডাইচেছ আলোচনা কৰো আৰু তাৰ লগতে ইউটিউবত মই অতি সোনকালে ট্ৰিগনমেট্ৰিৰ এটা ভিডিঅ' দিম। ঠিক আছে, বেছিক টু হাই বহুত ধুনীয়াকৈ এটা ভিডিঅ' এটা লঞ্চ কৰি দিম, ধুনীয়াকৈ দি দিম। সকলোৱে চাই ল'বা, ট্ৰিগনমেট্ৰিটো তাৰ পৰা কমপ্লিট হৈ যাব। লগতে তোমালোকৰ যদি আহে এক্সামত, যিকেইটাৰ অহাৰ সম্ভাৱনা খুব ক্ষীণ বাৰু, মেইনলি তোমালোকৰ যিকেইটা কুৱেশ্যন মই আৰু জিঅ'মেট্ৰি কৈছিলে, জিঅ'মেট্ৰিও কৰাই দিম, কথা নাই। এতিয়া টোটেল কিমানটা চেপ্টাৰ আছে মই ইমানখিনি গম পাই আছো। এটা হ'ল তোমালোকৰ চাৰ্টছ এণ্ড ইণ্ডাইচেছ, এইটো কৰোৱা নাছিলো। ৰুট আৰু স্কুৱেৰৰ বস্তুবিলাক বহুতে কৈ আছিলে এইটো কি কৰিম। তো এইটো কৰোৱা হোৱাৰ পাছত আমি নেক্সট কি কৰিম, আমি কৰিম ট্ৰিগনমেট্ৰি, এইটো ইউটিউবতে কৰি ল'ম। আৰু লগতে আমাৰ থাকিব জিঅ'মেট্ৰি। ওকে, জিঅ'মেট্ৰি এই তিনিটা চেপ্টাৰ কৰাৰ পিছত আমাৰ গোটেইখিনি খতম। অলৰেডি গোটেইখিনি ভিডিঅ'জ আপলোড আছে, তো এইখিনি কৰালে গোটেইখিনি হৈ যাব। চ' তোমালোকে আৰু লগতে কেপচুলখনৰ সলিউশ্যন ইউটিউবত দিয়া ষ্টাৰ্ট কৰিছো। এটা ভিডিঅ' আপলোড হৈছে আৰু দুটা ভিডিঅ' মই ইয়াতে ৰেকৰ্ড কৰি থৈছো, এইটো আপলোড হৈ যাব। আজি এটা আপলোড কৰিব, দেন কালি এটা কৰিব, এনেকে আপলোড কৰিব গেপ লৈ লৈ। ঠিক আছে, আৰু মই লগতে গোটেইখিনি মই ৰেকৰ্ড আজিও কিমানটা হয় চাওঁ, মই গোটেইখিনি কৰাই দিম সোনকালে, যাতে এক্সামৰ এটলিষ্ট একদিন বা দুইদিন আগত কেপচুলখন গোটেই সলভ হয়। ঠিক আছে, আৰু তাৰ পাছত এদিন আমি গোটেইখিনি লগ কৰি পেলাই এটা জাষ্ট মই এটা কাম কৰিম, বহুত ইম্পৰ্টেণ্ট, একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি তাৰেই ধৰি লোৱা হওক বা তেনেকুৱা টাইপৰে কুৱেশ্যন হওক, তোমালোকৰ কাৰণে কি কৰা ভাল হ'ব, 30টা কুৱেশ্যনৰ মক টেষ্ট টাইপ, 30টা কুৱেশ্যনৰ পেপাৰ দুখনমান দি দিম, প্ৰেক্টিচ ছেট দুখন দি দিম। সেই প্ৰেক্টিচ ছেট দুখন ইয়াতে ইউটিউবতে সলভ কৰাই দিম। সেই দুটাও ধুনীয়াকৈ ফ'ল' কৰিবা, এনেকুৱা নকৰিবা যে এটা মিছ কৰিলে এক্সামৰ আগমুহূৰ্তত। সেই দুখন সলভ কৰি পেলাই এক্সামটো দিবা। সেই দুখনৰ পৰা ট্ৰাই কৰিম যাতে এক্সামত যিখিনি কুৱেশ্যন আহে তাৰে এটলিষ্ট 30টা কুৱেশ্যন মই কিমানটো প্ৰতিশ্ৰুতি দিওঁ। দুটা ভিডিঅ'ত তোমাৰ 30টা 60টা কুৱেশ্যন দিব পাৰিম দুখন প্ৰেক্টিচ ছেট হলে। তো 60টা কুৱেশ্যনত এপ্ৰক্সিমেটলি ট্ৰাই কৰিম মই 20টা কুৱেশ্যন যাতে কমন পৰে, মিনিমাম 20টা, তাতকৈ বেছি পৰিলেতো খুবেই ভাল। এটলিষ্ট 20টা কুৱেশ্যন যাতে কমন পৰে, তাৰ কাৰণে মই দুখন প্ৰেক্টিচ ছেট বনাই দিম। অ'কে, ঠিক আছে। তো ষ্টাৰ্ট কৰিছো আজিৰ ক্লাছটো। আজিৰ ক্লাছটোত আমি চাৰ্টছ এণ্ড ইণ্ডাইচেছ আলোচনা কৰিম। কি হয় এতিয়া অকণমান বেচিক্সৰ ফালে যাব লাগিব যে হয় কি। প্ৰথমতে আমি যদি চাৰ্টছ বুলি কওঁ বা ইণ্ডাইচেছ বুলি কওঁ, আশা কৰো তোমালোকৰ অলপ হলেও আইডিয়া আছে। ঠিক আছে, এতিয়া ইণ্ডাইচেছ বুলি ক'লে আমি জেনেৰেলি কি কথা জানো বা কি কিবা আইডিয়া আছে নেকি? আইডিয়াটো হৈছে এনেকুৱা, যদি আমি কিবা এটা সংখ্যা এটা আছে এ স্কুৱেৰ, ঠিক আছে, এ কিউব, এইটো কি বুলি কয়? এইটো কয় ইণ্ডাইচেছ বুলি। ঠিক আছে, ঘাত বুলি কয়, ঘাত। গতিকে ঘাত কি আছে? ঘাত আছে 2, 3। তো এই ওপৰত যে পাৱাৰ থাকে, এই পাৱাৰটোকে কি বুলি কয়? পাৱাৰটোক কয় ইণ্ডাইচেছ বুলি। অকে, আৰু চাৰ্টছ বুলি ক'লে কি হয়? চাৰ্টছ বুলি ক'লে মনত ৰাখিবা সূচক। চাৰ্টছ বুলি ক'লে সূচক। এতিয়া সূচক কোনটো? সূচক হৈছে ৰুট। এনেকুৱা ৰুট চিম্বলটো থাকিলে তাক কি বুলি কয়? সূচক বুলি কয়। মনত ৰাখিবা এই ৰুট চিম্বলটোত একো নথকা মানে, এতিয়া এই যে জেগাখিনি আছে, খালী জেগাখিনি, এইখিনি জেগা, এতিয়া একো নথকা মানে সদায় 2 এটা থাকে। বুজি পাইছা? যেনেকৈ মই যদি অকল এ লিখি দিওঁ, ইয়াৰে ওপৰত কি আছে? একো নথকা মানে ইয়াৰে ওপৰত 1 এটা অলৱেজ থাকে, সদায় থাকে। বুজি পাইছা? এইবিলাক বেছিক হয় আৰু এইবিলাক বস্তু আমি নাজানো, আৰু সেইকাৰণে যাই থৈ কি হৈ যায়, আমি একোৱেই নাজানো। হয় নে নাই? খোজ কাঢ়িব নজনাকৈ গছৰ ওপৰত উঠিব নিশিকা। চিম্পল কথা, এৰ ওপৰত একো নথকা মানে 1 থাকা। এই যোনটো আমাৰ চাৰ্টছ আছে বা আমাৰ যোনটো সূচক আছে, এই সূচকটোত একো নথকা মানে 2 থকা। যদি কেতিয়াবা এক্সামত এনেকুৱা আহে কিউব ৰুট, এইটো কয় কিউব ৰুট। কিউব ৰুট বুলি কিয় কয়? এইটো কয় স্কুৱেৰ ৰুট। স্কুৱেৰ ৰুট বুলি কিয় কয়? এই বস্তুবিলাক অলমষ্ট চিমিলাৰ। ঠিক আছে, এইটো কয় স্কুৱেৰ ৰুট বুলি, এইটোক কয় কিউব ৰুট বুলি। অকে, আৰু লগতে ইয়াতে যে 3 লিখিছো, 3 লিখাৰ কাৰণে ইয়াৰ নাম হৈছে কিউব। এনেইতো জেনেৰেলি এইটো কি বুলি কয়? স্কুৱেৰ বুলি কয়, এ স্কুৱেৰ। আৰু স্কুৱেৰ ৰুট বুলি কোৱাৰ লগে লগে চাৰ্টছ হৈ গ'ল। কিউব ৰুট বুলি কোৱাৰ লগে লগে চাৰ্টছ হৈ গ'ল। বুজি পালা? এনেইতো এইটো ইণ্ডাইচেছ, তাৰে পৰা যেতিয়া পাৱাৰ লগাই দিম সেইটো কি বুলি কয়? আমাৰ চাৰ্টছ বুলি কয়। এতিয়া কথাটো হ'ল, এক্সামত তোমালোকৰ অকল কিউব ৰুটেই থাকিব বুলি কথা নাই, এক্সামত 10 ৰুটো থাকিব পাৰে। 10 ৰুট এ এনেকুৱাও হ'ব পাৰে, যিকোনো সংখ্যা থাকিব পাৰে। এতিয়া আমি একজেক্টলি তাৰ মিনিংটো বুজিব লাগে। ঠিক আছে, বাকী যিমানখিনি কুৱেশ্যন থাকিব এক্সামত সেইবিলাক পিছত আহিব। সেইবিলাক প্ৰথমতে আমি এইবিলাক বস্তুৰ ওপৰত গুৰুত্ব দি লাভ নাই। আমি একদম প্ৰথমতে কি গুৰুত্ব দিব লাগে? ইহঁতৰ একজেক্ট ভেলু। একজেক্ট ভেলু কি হ'ব? ইয়াৰে এনসাৰ কি ওলাব? ইয়াৰে এনসাৰ কেনেকে ওলাব? কেনেকেনো আমি চাৰ্টছ কেইটাৰ এনসাৰ ওলাও? ঠিক আছে, তো এইটো বস্তুৰ ওপৰত আমি ফ'কাছ কৰিলে আমি গম পাম এই চাৰ্টছটোৰ কাম কি জানানে? এইটোৰ কাম কি? এই চিনটোৰ কাম হৈছে ইয়াৰ ভিতৰত যদি কোনোবা সংখ্যা আছে, সেই সংখ্যাটোক অকলে ওলাই আহিব নিদিয়ে। বুজি পালানে? চাৰ্টছৰ কাম হৈছে, তোমালোকে ভাবি ল'ব পৰা যে ঘৰত, ঠিক আছে, গাঁৱত 5জন ল'ৰা আছে। 5জন ল'ৰাৰ ঘৰৰ মানুহ কেইজনে জানে ইহঁত 5জন ফ্ৰেণ্ড। সিহঁতক পূজা চাব কেতিয়াও অকলে নেখেদায়। পূজা চাব অকলে যাব নিদিয়ে বা ফুৰিব অকলে যাব নিদিয়ে, কাৰণ বাহিৰত কি হয় কোনে জানে? যদি গোটেই কেইজনে লগ হৈ যায় তেতিয়া কথা নাই।
কোনো একো কৰিব নোৱাৰে হয় নে নাই গোটেইকেইজনে এজনে এজনক সাপোৰ্ট দিব তেনেকুৱা টাইপৰ কথা বুলি ভাবি লোৱা আমি কম কি যদি এই ৰুট যিটো চিম্বল আছে এই ৰুটৰ পৰা যদি কোনোবা বাহিৰত আহিব লাগে তেতিয়াহ'লে অকলে আহিব নোৱাৰে ঠিক আছে এটলিষ্ট দুজন আহিব লাগিব দুজনৰ সলনি এজন আহিব লাগিব তিনিজনৰ সলনি এজন আহিব লাগিব এনেকুৱা কথা ঠিক আছে তো আমাৰ কি হয় কথাটো যদি ইয়াতে একো চিম্বল নাই এতিয়া মই যদি ইয়াতে লিখি দিওঁ 5 × 5 ঠিক আছে ইয়াতে মই কি লিখি দিছো 5 × 5 এতিয়া মই যদি ৰুটটো গুচাব লাগে যে মই ৰুটটো উঠাব বিচাৰিছো তেতিয়াহ'লে ইয়াতে এনসাৰ কিমান আহিব এনসাৰ আহিব 5 কিয় 5 আহিল ডাঙৰ কুৱেশ্যন 5 কিয় আহিল মানে ৰুটৰ কি হয় ৰুটৰ কামটো হৈছে ৰুট চিম্বলটোৱে প্ৰথমতে চেক কৰে যে ইয়াতে কি আছে এই যে খালি জেগাটো আছে ইয়াতে কিবা লিখা আছে নেকি তো দেখিছে ইয়াতে একো লিখা নাই আৰু একো লিখা নথকা মানেই কি থাকে মই অলৰেডি ক'লো 2 থাকে একো লিখা নথকা তাৰে মিনিংটো হৈছে 2 থাকে আৰু 2 যদি থাকে তাৰ অৰ্থটো হৈছে আৰু তাৰেও অৰ্থটো হৈছে ইয়াতে 2 আছে ন 2ৰ অৰ্থ হৈছে ইয়াৰে ভিতৰত যদি দুটা সংখ্যা আছে এটা সংখ্যা বাহিৰত গুচি আহিব ক্লিয়াৰ ভিতৰত যদি দুটা সংখ্যা আছে এটা সংখ্যা বাহিৰত গুচি আহিব অৰ্থাৎ এনসাৰ আমাৰ 5 হৈ যাব যদি ইয়াতে 2 নাথাকি বেলেগ কিবা বেলেগ থাকে এনেকুৱা ধৰিলে আমাৰ সিচুৱেশন আহি গ'ল আমাৰ ধৰি লোৱা ইয়াতে 2 নাথাকি বেলা ইয়াতে আছে 4 ইয়াৰে মিনিং কি ইয়াৰে মিনিং হৈছে যে ৰুটৰ ভিতৰত 4টা একে একে সংখ্যা থাকিব লাগিব আৰু তেতিয়াহে এটা বাহিৰত আহিব পাৰিব বুজি পালানে আশা কৰো সকলোৱে বুজি পালা মই একদম লাহে লাহে কৈছো কমেন্ট তেতিয়ালৈকে চেক কৰা নাই অলপমান পিছত অকমান আগবাঢ়ি লও বেসিক্স খিনি কৰি লও তাৰ পিছত মই কমেন্ট চেক কৰিম কাৰোবাৰ কিবা প্ৰবলেম থাকিলে বঢ়িয়াকে নোট ডাউন কৰি থৈ দিয়া সাইডত লিখি থৈ দিয়া মই মোক পইণ্টটো বুজি পোৱা নাই সেইটো মোক পেষ্ট কমেন্ট কৰি দি দিলে হ'ল বা কমেন্টটো তোমালোকে এতিয়াও পঠাই থব পাৰা মই একেলগে চেক কৰি দিম ঠিক আছে তো ইয়াতে মই দেখিলো যে ইয়াতে যদি 4 থাকে ইয়াৰে অৰ্থ হৈছে ভিতৰত 4টা সংখ্যা থাকিলে তাৰে সলনি এটা আহিব আৰু একো নথকা মানে কি থকা 2 থকা 3 থাকিলে কি হ'ব 3টা সংখ্যাৰ সলনি এটা সংখ্যা বাহিৰত আহিব ক্লিয়াৰ আমাৰ মানে বেসিক আইডিয়াটো হৈ গল যে ৰুটৰ কাম কি ৰুটডাল হয় কি ৰুটৰ এক্সুৱেল মিনিং কি আমি এইখিনি বুজি পাই গলো এতিয়া ইয়াক আৰু আমি বেলেগ ফৰমেটত লিখিব পাৰো নেকি এই যে তোমালোকে দেখিলা কিউব ৰুট ঠিক আছে তোমালোকে এক্সামত যে দেখিলা কিউব ৰুট এই কিউব ৰুটটোক আমি কিউব ৰুট এ এইটো কিবা বেলেগকৈ লিখিব পাৰো নেকি ইয়েস পাৰো কি বেলেগকৈ লিখিব পাৰিম আমি কি কৰিব পাৰো ইয়াৰে ৰুটটো এনেও গুচাই দিব পাৰো গুচাই দি পেলাই আমি ইয়াতে এনেকৈ লিখিব পাৰো a⁻1/3 বুজি পালা এইটো মনত ৰাখিব লাগে এই লাইনটো লিখি থৈ দিবা আমাৰ যদি ইয়াতে ৰুটত যদি কিবা এটা সংখ্যা থাকে ৰুটটো মই গুচাব বিচাৰিছো ঠিক আছে ৰুটটো মই গুচাব বিচাৰিছো তো মই কি লিখিব পাৰো a⁻1/3 সেইটো পাৱাৰ হৈ যাব পাৱাৰত গুচি যাব পাৱাৰত গুচি গলে বেলেগ একো নহয় এই 3 টো উলটি যাব অৰ্থাৎ 3 আছে 1/3 হৈ যাব ঠিক আছে তো এইখিনি বস্তু আমাৰ ৰুটৰ পৰা আমি মানে ক'বলৈ গলে সাৰ্চ আৰু ইনডেক্সেছৰ মাজত এটা ৰিলেচন আছে ঠিক আছে এই ৰিলেচনটো আৰু ৰিলেচন নাথাকিলে একেলগে জানো নাম আহিব ঠিক আছে এই নাম দুটা যে একেলগে আহিছে তোমালোকে যে স্কুলত নাম লিখিছিলা a+b এটা তোমালোকে ভাবি লোৱা কিয় বা a+b লিখিছিলা যি নহওক তো a+b যে আমি লিখিলো a+b টোৰ মিনিং কি মিনিং হৈছে কিবা এটা ৰিলেচন আছে কাৰণে লিখিছো হয় নে ঠিক তেনেদৰে আমি ইয়াতে কি লিখিম আমি ইয়াতে যেতিয়া সাৰ্চ এণ্ড ইনডাইসেছ বুলি লিখিম সিহঁতৰ কিবা এটা ৰিলেচন থাকিব আৰু ৰিলেচনটো হৈছে এইখিনি যে ৰুট যদি কিবা আছে ন সেই ৰুটটো ওপৰত গলে কি হৈ যায় 1/3 হৈ যায় ওকে 1/3 হৈ যায় তেতিয়া তোমালোকে ক'ব নোৱাৰা যে a স্কয়াৰক মই ৰুটত লিখিব বিচাৰিছো a স্কয়াৰক যদি ৰুটত লিখিব বিচৰা তেতিয়াহলে আমি কি কৰিব লাগিব ৰুট a⁴ বুজি পালা কিয় কিয় আমি দুগুণ কৰিলো একচুয়ালি ক'বলৈ গলে এইটো বেছি মাথা মাৰিব নালাগে এইটো লাহে লাহে আন্ডাৰষ্টেণ্ডিং আহিব এইটো কেনেকে আহিব কাৰণ চোৱা মই a স্কয়াৰৰ ওপৰত যদি ৰুট আনিব লাগে ৰুট যদি দি দিও তেতিয়াহ'লে ভ্যালুটো সৰু হৈ যাব ন সৰুটো কৰিব নোৱাৰো মই ইয়াতে a⁴ লিখিছো a⁴ ৰ লগত অৰ্থাৎ ক'বলৈ গলে এনেকুৱা যে আমি যদি a ৰ পৰা ইয়াৰে যদি কিউব ৰুট লিখিব লাগে 3 ৰে পূৰণ কৰিম এনেকুৱা মানে স্কয়াৰ ৰুট কৰিছো মানে 2 ৰে পূৰণ কৰিছো কিউব ৰুট কৰিলে 3 ৰে পূৰণ কৰিম মানে ইয়াতে স্কয়াৰৰ পৰা যদি ৰুটলৈকে নিব লাগে পূৰণ কৰিম আৰু ইয়াতে কি কৰিব লাগে ইয়াতে হৰণ অৰ্থাৎ উলুটি যাব বেলেগ একো নাই ইয়াতে উলুটি যাব ইয়াতে থকা সংখ্যাটো উলুটি যাব দ্যাটস ইট ইয়াতে কি কৰিছো পূৰণ কৰিছো ইয়াতে প্ৰথমতে মই স্কয়াৰ ৰুটলৈকে লৈ গলো ন স্কয়াৰ ৰুটলৈকে লৈ গলে কি হয় স্কয়াৰ ৰুটলৈকে লৈ গলে 2 ৰ লগত 2 এ পূৰণ কৰিছো 4 হৈ গল যদি কিউব ৰুটলৈকে লৈ যাব লাগে ইয়াতে 6 আহি যাব কাৰণ 3 2 গুণ কি 6 তো এনেকুৱা কথা আমি সাৰ্চ আৰু ইনডাইসেছৰ আমি ৰিলেচন এটা গম পালো ইয়াতে থকা সংখ্যাটো উলুটি যায় আৰু নেক্সট কি ফান্ডামেন্টাল আছে কিবা ৰুলছ আছে নেকি ইয়াৰে বহুত কিবা কিবি ৰুল আছে ঠিক আছে বহুত ৰুল আছে আৰু এই ৰুল কিটাক যদি তোমালোকে বেছি টান বুলি ভাবা বেছি বস্তুবিলাক যদি এনেকুৱা ভাবি আছে কিবা বেছি টান লাগি আছে একো বুজি পোৱা নাই তেনেকে ভাবি থাকিলে আৰু বেছি টান পাবা অবভিয়াছলি অলপ জেনুইনলি ভাবা এতিয়া মই যদি তোমালোকক কওঁ 5a + 9a এতিয়া এই বস্তু দুটা তোমালোকে দেখি পেলাই এনেকুৱা লাগিছে নে a টো মই কমন লব পাৰিম কাৰণ একে বস্তু আছে একে বস্তু থাকিলে a টো কমন লব পাৰিম নে নাই তো 5 + 9 হ'ব
আৰু 9 + 5 কিমান 9 + 14 অৰ্থাৎ কাৰেক্ট এনসাৰ আহি গল 14a মানে মৰেল অফ দা ষ্টৰী কি যেতিয়া একে একে বস্তু থাকে আমি জেনাৰেলি কি কৰো কমন লওঁ আৰু ইয়াতেও আমি সেইবিলাক বস্তুৱে কৰিম ইয়াতে আমি আকৌ নতুন বস্তু নিশিকো আমি সৰু সৰু বস্তুবিলাকে শিকিম কেৱল আমি বস্তুটো বেছি টান বুলি ভাবি ল'ব নালাগে এতিয়া চোৱা মই যদি কৈ দিও a টু দি পাৱাৰ m আছে ঠিক আছে আৰু ইয়াতে আছে b টু দি পাৱাৰ m এতিয়া ইয়াতে তোমালোকে দেখিছা ইয়াতে মাজত আছে পূৰণ চিন এতিয়া ইয়াতে a আৰু b বেলেগ বেলেগ কিন্তু ওপৰত কি আছে m m কমন আছে তো এই ক্ষেত্ৰত আমি কি কৰিব পাৰিম m টো কমন লৈ দিয়া অৰ্থাৎ a b হোল টু দি পাৱাৰ m ক্লিয়াৰ a b হোল টু দি পাৱাৰ m কৈ দিলো ঠিক তেনেদৰে যদি আমাৰ এক্সামত এনেকুৱা কুৱেশ্যন আহে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n এইকেইটা লিখি ল'বা দেই এইকেইটা বহুত বেছি ইম্পৰ্টেন্ট হা এইকেইটা নজনাকৈ আমি সাৰ্চ এণ্ড ইন্ডাইসিস শিকিব নোৱাৰো ইন্ডাইসিছৰ আমাৰ ৰুলছ হয় আমি যেতিয়া a টু দি পাৱাৰ m লিখিম আৰু b টু দি পাৱাৰ m লিখিম ইয়াক আমি a b হোল টু দি পাৱাৰ m লিখিব পাৰো ক্লিয়াৰ আশা কৰো সকলোৱে বুজি পাই আছে আৰু লগতে মই সাৰ্চ খিনিও লিখি দি যাম সাৰ্চৰ ৰুল আৰু ইন্ডাইসিছৰ ৰুল মই একেলগে লিখি দি যাওঁ যাতে তোমালোকৰ একো কনফিউজন নাথাকে গোটেইখিনি বস্তুতে মই যদি ইয়াতে কওঁ ৰুট a ঠিক আছে ইয়াতে মই কৈ দিলো m ৰুট a ইনটু m ৰুট b আরে m কিয় দিছো জানানে নাই m ৰ জায়গাত যিকোনো হ'ব পাৰে যদি m ৰ ভ্যালু তোমালোকে 2 ৰাখিব বিচৰা তেতিয়াহলে কি হ'ব 2 ৰাখিব বিচাৰিলে নিলিখিলেও হ'ব 3 ৰাখিব বিচাৰিলে লিখিব লাগিব 4 ৰাখিব পাৰিবা মই ক'লো ন অলৰেডি তোমালোকক মেনশন কৰিলো যে ৰুটৰ ভিতৰত কি কি সংখ্যা ৰাখে 2 3 10 যিকোনো সংখ্যা ৰাখিব পাৰে সেইটো লোৰ আমাৰ কেছ নাই কিন্তু মই কি কৈছো ইয়াতে মই জাস্ট বুজাবৰ কাৰণে ইয়াতেও যদি m আছে ইয়াতেও m আছে সেম আছে মানে ইয়াতে যদি কিউব ৰুট আছে ইয়াতেও কিউব ৰুট এই ক্ষেত্ৰত আমি দুইটাকে কমন লৈ দিব পাৰো কমন লৈ দিলে কি হ'ব ৰুট ইয়াতে m থাকি গল আৰু ইয়াতে ab ক্লিয়াৰ ৰুট m ৰুট ab তো আমি এইটো হৈছে আমাৰ ৰুটৰ সাৰ্চৰ এইটো হৈছে ইন্ডাইসেছৰ ৰুল কমন থাকিলে কমন লব পাৰি ইয়াতে আছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইয়াতে m আৰু n বেলেগ বেলেগ ঠিক আছে ইয়াতে m আৰু n কি আছে বেলেগ বেলেগ কিন্তু বেস একেটাই ইয়াতে a আছে ইয়াতেও a আছে এই ক্ষেত্ৰত মনত ৰাখিবা ঘাত কেইটা কি হয় যোগ হৈ যাব ঠিক আছে ঘাত কেইটা যোগ হৈ যাব ঠিক তেনেদৰে যদি এনেকুৱা হয় a টু দি পাৱাৰ m হৰণ আছে a টু দি পাৱাৰ n এই ক্ষেত্ৰত কি হ'ব a টু দি পাৱাৰ m মাইনাস n হ'ব ক্লিয়াৰ a টু দি পাৱাৰ m আৰু ইয়াতে আছে ইনটু a টু দি পাৱাৰ n আছে তো আমি কি লিখি দিম a টু দি পাৱাৰ m প্লাস n এতিয়া ইয়াতে কি কৰিম ইয়াতে যদি এনেকুৱা আহে m ৰুট a ঠিক আছে প্লাস দি দিলো n ৰুট b এতিয়া কি হ'ব ইয়াতে লাগি গল নে য'ত খোলা লাগি গল নে নাই একো বুজি পোৱা নাই এতিয়াতো য'ত লাগি গল এইটো তো মনত ৰাখিবা মই তোমালোকক এটা লাইন লিখাইছিলো অকনমান আগতে ভালদৰে ফোকাস কৰা মই কৈছিলো যদি মই এনেকুৱা টাইপত কিউব ৰুট দেখা পাও কিউব ৰুট a এটোক মই ইনভাইসেছলৈকে কনভাৰ্ট কৰিব পাৰিম নে নাই পাৱাৰলৈকে পাৰিম আৰু এই কনভাৰ্ট কৰা টেকনিকটো কি যে a এর কাষত যিটো সংখ্যা লগ হয় সেটো উলুটাই দিব লাগে বেলেগ একো কৰিব লগা নাই a এর কাষত যিটো সংখ্যা আছে সেটো উলুটাই দিব লাগে তো আমি জেনাৰেলি কি কৰো আমি এক্সামত আমি এই যোনটো সার্চ আছে এই যোনটো ৰুটৰ খেলা আছে এই ৰুটৰ খেলাখন আমি কেনেকে খেলো আমি পাৱাৰৰ লগত তুলনা কৰি পেলাই খেলো আমি ৰুটৰ খেলাখন ডাইৰেক্টলি খেলিব নাযাও কাৰণ ৰুটৰ খেলাখন অকনমান টান হয় তো আমি কি কৰো আমি এনেকুৱা এটা টেকনিক লগাও আমি যাতে পাৱাৰৰ যিটো টেকনিক আছে সেই টেকনিকটো ইউজ কৰি পেলাই ইয়াতে কৰিব পাৰো অৰ্থাৎ মই তোমালোকক বিচাৰো a টু দি পাৱাৰ ইয়াতে কি আছে a ৰ ওপৰত আছে m তো এইটো বস্তু যদি এনেকৈ লিখো a টু দি পাৱাৰ 1/m ভুল হ'ব জানো নহয় ন ঠিকই আছে এইটো কি লিখিব পাৰিম এইটো লিখিব পাৰিম a টু দি পাৱাৰ 1/n মাজত যোগ চিন নহয় দেই সৰি এইটো চেঞ্জ হ'ব এইটো পূৰণ চিন আহিব এইটো যদি পূৰণ চিন থাকে ইয়াতে কি হ'ব এতিয়া তোমালোকে দেখিবলৈ পাই বহুত ধুনীয়াকৈ দেখিলা যে ইয়াতে আছে 1/m ইয়াতে আছে 1/n আৰু তলৰ বেস দুটা সমান মই অলৰেডি তোমালোকক ইয়াতে এটা ৰুল লেখালো যে যদি a টু দি পাৱাৰ m হয় আৰু a টু দি পাৱাৰ n হয় অৰ্থাৎ পাৱাৰ দুটা বেলেগ বেলেগ কিন্তু বেস দুটা একেটাই যদি বেস একে থাকে আৰু মাজত যদি পূৰণ চিন থাকে পাৱাৰ কেইটা কি হয় যোগ হৈ যায় অৰ্থাৎ ইয়াতে কি হ'ব ইয়াতেও সেম প্ৰসেস আহি যাব আমাৰ a টু দি পাৱাৰ 1/m প্লাস 1/n বুজি পালানে এতিয়াতো ইজি লাগিছে সকলোৰে এতিয়া যদি এই দুটাৰ m আৰু n ৰ লসাগু লৈ দিও কি হ'ব m n আহি যাব ওপৰত কি আহিব m প্লাস n ক্লিয়াৰ মানে প্ৰথমতে ইয়াতে n আহিব তাৰপিছত m আহিব অৰ্থাৎ m প্লাস n মই লিখি দিলো আলটিমেট আমাৰ এই সংখ্যা দুটাৰ এই বস্তুখিনিৰ আমাৰ এনসাৰ কিমান ওলাই গল এনসাৰ আহি গল এইটো এটা তোমালোকে মন কৰিলে দেখিবা এইখিনি তোমালোকে মনত ৰাখিব লগা নাই এই গোটেইখিনিৰ কাৰণে তোমালোকে মৰেল অফ দা ষ্টৰী যদি একেটাই ৰুট থাকে তেতিয়াহলে কমন ল'ব পাৰো এইটো মনত ৰাখিম বাকি আমি গোটেইখিনি ট্ৰাই কৰিম এই যোনটো পাৱাৰৰ মেথড আছে এইখিনিত সলভ কৰা আমি মেইনলি মনত ৰাখিম এই লাইনটো মেইনলি মনত ৰাখিম এইটো লাইন
এই যিটো লাইন আছে এই লাইনটো আমি মনত ৰাখিম যে যদি এটা সংখ্যা এটাৰ যদি কিবা এটা যদি ৰুট থাকে কিউব ৰুট হওক ফিফথ ৰুট হওক 5 থাকে 10 থাকে যিয়ে নাথাকক কিয় আমি সেইটো ঘাতলৈকে কনভাৰ্ট কৰিব পাৰিম আৰু এবাৰ যেতিয়া ঘাতলৈকে কনভাৰ্ট হ'ব তাৰ পিছত আমাৰ এনসাৰ উলিয়াবলে একদম প্ৰব্লেম নহয় ওকে আৰু সকলোকে লগতে আৰু এটা কথা কৈ থওঁ তোমালোকে বেছি ডাইভাৰ্ট নহবা বেছি বেলেগ বেলেগ টিচাৰৰ ভিডিঅ' চাই পেলাই বেছি টেনচন নলবা আলটিমেটলি যিখিনি কৰোৱা আছিলে সেইখিনি এক্সামত এইবাৰো আহিছে নেক্সট বাৰো আহিব তাৰ পিছৰ বাৰো আহিব তাৰে পিছৰ বাৰো আহিব ঠিক আছে তো বেছি ডাইভাৰ্ট হোৱাৰ প্ৰয়োজন আমি এক্সামত এনেকুৱা কৰিব যোৱা নাই তো যে যি আছে চব কৰিবই লাগিব তেনেকুৱা টাইপৰ মাইণ্ডছেট নাৰাখিবা দুই এটা কুৱেশ্যন অবভিয়াছলি হ'ব পাৰে টান ন এক্সাম দিব চাই আছা তুমি ক্লাছ 9 10 তো এক্সাম দিব যোৱা নাই কম্পিটিটিভ এক্সাম হয় দুই এটা কুৱেশ্যন টান আহিব পাৰে তো সেইটোক লৈ পেলাই আমিতো এনেকে ক'ব নোৱাৰো ন আমাৰ প্ৰিপাৰেচন আমি হিচাপতকে বেছি কৰিম চোৱা এটা ষ্টাডি থাকে এজন ল'ৰা এজনে ঠিক আছে 2 দিন পঢ়িছে বা 2 বছৰ পঢ়িছে পঢ়ি পেলাই গণিতত কি কৰিলে 30ৰ ভিতৰত 30 আনিলে এজন ল'ৰাই গণিতত 30ৰ ভিতৰত 30 আনিলে 2 বছৰ পঢ়ি পেলাই আৰু এজন ল'ৰাই কি কৰিছে মাত্ৰ এসপ্তাহ পঢ়িছে 7 দিন পঢ়িছে 7 দিন পঢ়ি পেলাই 30ৰ ভিতৰত 28 আনিছে এতিয়া তোমালোকে কোৱা কোন বেছি সাকসেসফুল ৰেশিওটো চোৱা 7 দিনত যদি 28 নম্বৰ আনিব পাৰি আছে ই 2 বছৰ পঢ়ি পেলাই আনিছে তো এই 30ৰ ভিতৰত 30 পোৱাৰ কাৰণে অবভিয়াছলি অলপমান বস্তুখিনি বহুত ভালকৈ বুজি ল'ব লাগিব এক্সামত কুৱেশ্যন দুই এটা ঘূৰাই পকাই দিয়ে যোনটো আমাৰ মাইণ্ডত নাহে কেতিয়াবা এনেকুৱা হয় আমি ঘৰত আহি পোৱাৰ লগে কুৱেশ্যনটো দেখিলে এনসাৰ আহি যায় বুজি পাই আছানে এক্সামৰ টাইমত নাহে এক্সামৰ বাহিৰত ওলাই আহিলে লগে লগে মাইণ্ডত আহি গ'ল আচ্ছা এইটো এনেকে আছিল পাহৰি গ'লো কৰিব এই বস্তুখিনি হ'বই এই বস্তুখিনি চবৰে হ'ব তো এইখিনি বস্তুৰ কাৰণে তোমালোকে বেছি টেনচন লৈ থাকি লাভ নাই যিখিনি অলৰেডি পঢ়োৱা হৈছে সেইখিনি বস্তুৰ ওপৰত মেইনলি ফ'কাস কৰা বাকি পিছত দেখা যাব ঠিক আছে আশা কৰো সকলোৱে বুজি পালা কথাখিনি মই এইটো কথা কিয় মেনশ্যন কৰিছো কাৰণ তোমালোকে বহুত কনফিউজ হৈ আছা চাৰিওফালে ভিডিঅ'জ বিলাক চাবা ইউটিউবত য'তেই যিমান আছে চব চাবা চাই পেলাই সবে কনফিউজ হৈ বহি থাকা এইটো শিকাই আছে এইটো বেলেগ শিকাই আছে তাতে বেলেগ শিকাই আছে চাই লাভ নাই এইবিলাক নাহে এনেও এতিয়া মই দেখিলো a to the power m হৰণ a to the power n ইকুৱেল এইখিনি আছে লগতে কেতিয়াবা এনেকুৱা সিচুৱেচন ইয়াতে আহিব আমাৰ a to the power m ঠিক আছে ডিভাইডেড বাই a to the power b to the power কৈ দিলো মই ইয়াতে b to the power m যদি এনেকুৱা হয় ইয়াতেও আমি কি কৰিব পাৰিম a by b ঠিক আছে a by b হোল টু দি পাৱাৰ m মানে আমাৰ দুটা একে একে ঘাত থাকিলে ইয়াতে যেনেকৈ কমন লৈছিলো a b হোল টু দি পাৱাৰ m ইয়াতেও আমি হোল টু দি পাৱাৰ m কৰিব পাৰো তো এইকেইটা আমি ৰুল শিকিলো মই অলৰেডি মেনশ্যন কৰিলো যে যদি কেতিয়াবা ঘাতত এনেকুৱা ধৰণৰ সিচুৱেচন আহে যদি ঘাতত হৰণো আহে তোমালোকে কি কৰিবা ভয় খাই পেলাই বহি থাকিবা নেকি এক্সামত ধৰিলো আহি গ'ল এটা এই গ'ল 5th root 25 5th root 25 হৰণ আহি গ'ল 3 root 31 35 কৰি দিলো এইটো আহি গ'ল কি কৰিবা এক্সামত যে বহি থাকিবা নেকি নালাগে একদম বহি থকাৰ প্ৰয়োজন আমি কি কৰিম ইয়াতে 5th root আছে মানে 25 টু দি পাৱাৰ 1/5 মনত ৰাখিবা দেই মই ইয়াতে যেনেকে লিখিছো 3 আৰু 5 এক্সামত তেনেকে নিলিখে এক্সামত পুৰা এক্সেক্টলি এনেকে লিখিব যদি 5th root থাকে ন ফাৰ্ষ্টটো ইয়াতে লিখিব 5th root মানে ইয়াতে মই ডাঙৰকৈ আঁকি পেলাই দেখাই দিছো কাৰণ ইয়াতে সৰুকে লিখিলে দেখা নাপাব বুলি ডাঙৰকৈ লিখিছো ওকে নেক্সট কিউব ৰুট বুলি ক'লে কি ক'ব কিউব ৰুট বুলি ক'লে এনেকে থাকিব তিনিটো ইয়াতে লিখা থাকিব আৰু যদি মই ইয়াতে যেনেকে লিখিছো যদি তেনেকুৱা থাকে এক্সামত যদি এনেকুৱা ধৰণৰ বস্তু আহি গ'ল বোলে এনেকে আছে 25 আৰু ইয়াতে আছে 5 ইয়াৰে মিনিংটো হৈছে 525 ইয়াতে ৰুট নহয় ৰুটত ইয়াতে দুইয়ে আছে ইয়াতে স্কয়াৰ ৰুটে আছে এইটো বুজি পালা নে সকলোৱে যে ইয়াতে যদি এনেকে ডাঙৰকৈ লিখি দিছে তেতিয়াহ'লে 5th root নহয় এইটো 525 ৰ এনসাৰ কিমান আহিব 5 পূৰণ 25 ৰ এনসাৰ আহিব 5 তো অৰ্থাৎ কাৰেক্ট এনসাৰ আহি যাব 25 বুজি পালানে এইটো হৈছে মেইন টেকনিক তো ইয়াতে মই যোনটো লিখিছো এইটো ৰুটৰ ভিতৰত আছে বাৰু 5th root হয় আৰু এইটো কিউব ৰুট হয় ওকে জাস্ট এইখিনি বস্তু এক্সামৰ মাইণ্ডত ৰাখিবা নহলে কবা আৰু স্যাৰ আপুনি ভালকৈ নকলে কথাখিনি ঠিক আছে মই গোটেইখিনি কৈ দিলো এতিয়া ইয়াতে মই দেখিলো 25 টু দি পাৱাৰ 1/5 মই কি কৰিলো ইনডাইসেছলৈকে কনভাৰ্ট নেক্সট ইয়াতে কি আছে হৰণ আছে হৰণ থাকি পেলাই ইয়াতে কি আছে 3 টু দি পাৱাৰ কিউব ৰুট আছে 35 তো 35 টু দি পাৱাৰ 1/3 বুজি পালানে এতিয়া ইয়াতে মই দেখি আছো ইয়াতে আছে 25 ইয়াতে আছে 35 তো ইয়াতে মাজত কিবা ৰিলেচন আছে নেকি নাই তো আমি ইয়াতে একোই কৰিব নোৱাৰো ক'ব গ'লে ইয়াতে মই একোই সলভ কৰিব নোৱাৰো এইখিনি সাফিচিয়েন্ট হয় ইয়াতকৈ বেলেগ আৰু কৰিব নোৱাৰা যদিহে তোমালোকৰ এক্সামত এনেকুৱা থাকিলহেঁতেন ধৰি লোৱা এক্সামত এনেকুৱা আছে ইয়াতেও 25 ইয়াতেও 25 এতিয়া তোমালোকে দেখি আছা ইয়াতেও 25 ইয়াতেও 25 বেসটো একেটাই আৰু বেস যেতিয়া একেই থাকে আমি কি কৰিব লাগে আমি তেতিয়া হলে এইটো হৰণ আছে ন মানে বিয়োগ হ'ব পাৱাৰ দুটা বিয়োগ হ'ব তো 25 ওপৰত কি হ'ব 1/5 - 1/3 ক্লিয়াৰ আৰু এইখিনি সলভ কৰিলে আমি দেখিম 25
তলত আহিব 15 5ৰ পৰা 3 গ'লে 2 5ৰ পৰা 3 গ'লে 2 থাকি গ'ল তো কাৰেক্ট এনসার আমাৰ আহি গ'ল এইখিনি ঠিক আছে কাৰেক্ট এনসার এইখিনি আৰু লগতে এক্সামৰ এই এনেকুৱাও থাকিব পাৰে কাৰেক্ট এনসাৰত যে 5 স্কয়াৰ কৰি দিলো এটো 25 আমি কি লিখিব পাৰো 5 স্কয়াৰ লিখিব পাৰো আৰু ওপৰত কি আছে ওপৰত আছে আমাৰ 2/15 তো এইখিনি এটা ওপৰত থাকিলে কি হয় মই ইয়াতে আৰু অলপমান ৰুল লিখি দিও এটা আৰু এটা পইণ্ট আহিব সেইটো হৈছে মই স্পট লিখি দিও ওকে ইয়াতে লিখি দিছো যদি এনেকুৱা ধৰণৰ সিচুৱেচন আহে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n এনেকুৱা আহিলে মনত ৰাখিবা a টু দি পাৱাৰ m n হ'ব অৰ্থাৎ যদি পাৱাৰৰ ওপৰত পাৱাৰ থাকে এটা পাৱাৰ আছে তাৰে ওপৰত আৰু এটা পাৱাৰ আছে মানে এটা পূৰণ তাৰে ওপৰত আৰু এটা পাৱাৰ আছে মানে কি হ'ব পূৰণ হ'ব ঠিক আছে পূৰণ হ'ব মনত ৰাখিবা সকলোৱে যদি পাৱাৰৰ ওপৰত পাৱাৰ থাকে সদায় কি হ'ব সেই দুটা পূৰণ হ'ব যদি এনেকুৱা ধৰণৰ সিচুৱেচন কেতিয়াবা এক্সামত দেখা পাই যোৱা a টু দি পাৱাৰ 2a স্কয়াৰ তাৰে ওপৰত কিউব তাৰে ওপৰত 1/5 তাৰে ওপৰত 5 এনেকুৱা যদি বস্তু আছে তেতিয়াহলে মনত ৰাখিবা ইয়াতে আমি এইখিনি গোটেইখিনি পূৰণ কৰিব পাৰিম অৰ্থাৎ এই 2 ৰ লগত 3 টো পূৰণ হ'ব এনেকুৱা হ'ব a টু দি পাৱাৰ 2 into 3 into 1/5 into 5 বুজি পালা আশা কৰো বুজি পালা সকলোৱে কাৰো একো কনফিউজন নাই 5 5 কাট খাই গ'ল তো কাৰেক্ট আনসাৰ আহিব a টু দি পাৱাৰ 6 তো এক্সামত যদি তোমালোকৰ পাৱাৰৰ ওপৰত পাৱাৰ থাকে তেতিয়াহলে ডাইৰেক্টলি গোটেইখিনি আমি যোগ কৰিব পাৰো এতিয়া ইয়াতে মই দেখিলো যে 25 আমি কি লিখিব পাৰিম 5 স্কয়াৰ আৰু ওপৰত কি আছে 2/15 যদি এইখিনি আমি সলভ কৰি দিও আমি পাই যাম 5 2 2 গুণ 4 হ'ব 4/15 ঠিক আছে এইটো হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ ওকে ডান সকলোৱে বুজি পালা যে আমি কেনেকে যদি ঘাতো থাকে আমাৰ যদি ইয়াতে ৰুট থাকিলেও আমি বেছি ভয় খাব লগা নাই আমি এইটো পাৱাৰলৈকে কনভাৰ্ট কৰাৰ পিছত আমি এই যিখিনি ৰুল ইয়াতে লিখা আছে এই ৰুলখিনি জাস্ট ইউজ কৰিব লাগে আমাৰ কাৰেক্ট আনসাৰ ওলাই আহিব ইয়াতে আমি কি দেখিব পাৰো আমি দেখিব পাৰো যদি দুটা সংখ্যাৰ পাৱাৰ যদি সেম থাকে তেতিয়াহলে সেই দুটা ব্ৰেকেটত কমন লৈ পেলাই ওপৰত পাৱাৰ দিব পাৰি যদি দুটা সংখ্যাৰ বেস একে থাকে ইয়াতে a আছে ইয়াতেও a আছে অৰ্থাৎ ইয়াতে যদি মই এক্সাম্পল দিব লাগে এক্সাম্পল এনেকুৱা হ'ব এক্সামত কেতিয়াবা তোমালোকক দিব 5 to the power 14 into 5 to the power 4 এই দুটাৰ পূৰণ কৰিলে কি হ'ব তো এই দুটাৰ পূৰণ কৰিলে আমি কি কৰিম 5 to the power 14 plus 4 কিয় কাৰণ বেস একেটাই ভূমি একেটাই আছে তো কারেক্ট आंसर আহি যাব 5 to the power 18 ক্লিয়ার 5 to the power 18 আমাৰ কারেক্ট आंसर আহি যাব যদি ইয়াতে পূৰণ নাথাকি হৰণ থাকিলেতেন তেতিয়াহলে 14 minus 4 বিয়োগ হৈ যাব ঠিক আছে যদি হৰণ থাকে বিয়োগ হৈ যাব যদি পূৰণ থাকে যোগ হৈ যাব লগতে যদি এনেকৈ থাকে এনেকেও কমন লব পাৰিম a by b হোল টু দি পাৱাৰ m যদি পাৱাৰৰ ওপৰত পাৱাৰ থাকে তেতিয়াহলে পূৰণ হৈ যাব এটা ঠিক আছে এইখিনি ৰুল আৰু ইয়াতে পৰা কি ৰুল আছিলে বেসিক ৰুল এটা আছিলে যদি এনেকৈ ৰুট থাকে ৰুটৰ পৰা আমি কি কৰিব পাৰো পাৱাৰলৈকে কনভাৰ্ট কৰিব পাৰো আশা কৰো সকলোৱে বুজি পালা এবাৰ গোটেইকেইজনে কমেন্ট কৰাচোন যে বুজি পাই আছো নে নাই তো তোমালোকে এটা কাম কৰিবা মেথছ বাই নিৰ্মল ছাৰ মোৰ টেলিগ্ৰাম চেনেলটো গৈ পেলাই মোক কি কৰিবা মেছেজ এটা কৰি দিবা ঠিক আছে মেথছ বাই নিৰ্মল তাত গৈ পেলাই তোমালোকে সকলোৱে মোক মেছেজ এটা কৰি দিবা যে এইখিনি প্ৰবলেম আছিলে কাৰণ প্ৰবলেম থাকিব নালাগে বাৰু সকলোকে এডভাইচ দিও ভিডিঅটো দুবাৰ চাবা যদি কিবা প্ৰবলেম থাকে মই একদম লাহে লাহে কৈ আছো অকল ইম্পৰ্টেন্ট কথাখিনিয়ে কৈ আছো বেলেগ একো কোৱা নাই আমাৰ একদম টেকনিক কি থাকিব লাগে আমাৰ টেকনিকটো হৈছে যদি এনেকুৱা ৰুটটো থাকে না ৰুটটো পাৱাৰলৈকে কনভাৰ্ট কৰিবা তাৰ পিছত ইজি হৈ যাব গোটেইখিনি ইজি তে ডাইৰেক্টলি আমি কেইটামান কুৱেশ্যন সলভ কৰো ইয়াতে কুৱেশ্যন কেইটা মই লিখা আছে কুৱেশ্যন কেইটা সলভ কৰাৰ লগে লগে আমি টেকনিক বিলাকো গম পাই যাম এক্সামত কি আহে তোমালোকে যদি মন কৰা এনেকুৱা ধৰণৰ এক্সামত আমাৰ কুৱেশ্যন আহা দেখা যায় ইয়াতে 225 আছে ইকুৱেল আমাৰ 15 15 to the power 4/5 x আছে আৰু লগতে আমাক কুৱেশ্যন কৰিব ফাইন্ড x ঠিক আছে আমাক x উলিয়াব দিব ফাইন্ড x কিমান হ'ব উলিওৱা তো এনেকুৱা কুৱেশ্যন সলভ কৰাৰ কাৰণে মনত ৰাখিবা আমি যেতিয়া সমান চিহ্নত থাকে ন আমি সমান চিহ্নত a to the power ইয়াতে ধৰি লোৱা আছে 14 আৰু ইয়াতে আছে ধৰি লোৱা a to the power x যদি এনেকুৱা সিচুৱেচন আহে তেতিয়াহলে আমি খুব হ্যাপি আমি x ৰ মান ইজিলি উলাব পাৰিম কিয় কাৰণ আমাৰ যদি বেস দুটা সেম থাকে বেস সেম থাকিলে আমি ওপৰৰ পাৱাৰ দুটা সমান কৰি লিখি দিও অৰ্থাৎ x ইকুৱেল কিমান হৈ যাব x ইকুৱেল আমি লিখি দিম 14 তো এটা বহুত ডাঙৰ এডভান্টেজ হয় আমাৰ এক্সামত যদি এনেকুৱা সিচুৱেচন আহে a to the power 14 আছে আৰু ইজ ইকুৱেল আমাক দিয়া আছে a to the power x তো আমি সিম্পলি x ইকুৱেল 14 লিখি দিম ওকে তো এতিয়া এইটোৰ পৰা আমি কি শিকিব লাগে মই কওঁ ন আমি বস্তুবিলাক শিকাৰ টেকনিক চেঞ্জ কৰিবই লাগিব আমি এতিয়া এই বস্তুটো যে মই কলো কিহৰ কাৰণে কলো তাৰ ৰিজনটো হৈছে আমি বেস যদি একে বনাই তেতিয়াহলে পাৱাৰৰ লগত তুলনা কৰিবলৈ সহজ হয়
বুজি পালা আমি যদি বেছ একেই বনাই লওঁ পাৱাৰৰ লগত তুলনা কৰিবলৈ বহুত বেছি সহজ হৈ পৰে অৰ্থাৎ ইয়াতেও আমি কি কৰিম আমাৰ এনেকুৱা ধৰণৰ যিমান কুৱেশ্যন আছে এই চাৰ্টছ এণ্ড ইণ্ডাইচেছৰ যোনটো আমাৰ বেছ লেভেলৰ কুৱেশ্যন যোনটো কুৱেশ্যন এক্সামত বেছিকৈ আহে সেই কুৱেশ্যন খিনি মেইনলি মেটাৰ কৰে বেছটোৰ লগতে বেছ মানে কি বেছ মানে হৈছে ইয়াতে থকা 225টো ইয়াতে থকা 15টোক বেছ বুলি কয় আৰু ওপৰটোক কি বুলি কয় পাৱাৰ বুলি কয় ঠিক আছে যোনটো মাটিত লাগি আছে এইটো কি বুলি ক'ব ভূমি বুলি ক'ব যোনটো হাৱাত উৰি আছে তাক কি বুলি ক'ব পাৱাৰ বুলি ক'ব পাৱাৰফুল বস্তু ন উৰি থাকে পাৱাৰফুল বস্তু আলটিমেটলি এতিয়া আমি কি কৰিব লাগে বেছ দুটা সমান বনাব লাগে এতিয়া মই যদি ইয়াতে 225ক বেছটো সমান বনাবলৈ ট্ৰাই কৰো 225 মানে কি মানে হৈছে 15 স্কয়াৰ ওকে আৰু ইয়াতে কি পাম 15 টু দি পাৱাৰ 4/5x বুজি পালানে এতিয়া চোৱা এতিয়া আমাৰ কাৰণে এইটো খুবেই ইজি হৈ গ'ল আমি ইয়াতে দেখিলো ইয়াতেও আছে 15 ইয়াতেও আছে 15 ইয়াতকে আৰু সহজ কুৱেশ্যন আমাক কি লাগে আমি ডাইৰেক্টলি কম যে এই দুইটো কাৰ সমান এই 2 ইজ ইকুৱেল আমি কম 4/5 x ৰ সমান এতিয়া 2 ৰে 4 টো দুবাৰ গ'ল এতিয়া 5 টো যদি এইপিনে আহি যায় কি হ'ব 5 টো এইপিনে আহিলে ওপৰত আহি গ'ল 5 তলত আহি গ'ল 2 5/2 হ'ব ন ক্লিয়াৰ আশা কৰো সকলোৱে বুজি পালা মানে আমাৰ এই কুৱেশ্যনটো এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন যে এক্সামত আহিব ডাইৰেক্টলি মই সেইটো কোৱা নাই মই কৈছো যে আমাৰ এক্সামত এই বেছটো সমান বনোৱা টাইপৰ কুৱেশ্যন থাকে এই কথাখিনি নোট কৰি ৰাখা যদি এক্সামত আহে এইটো কুৱেশ্যন আহিব মই যিমানখিনি ফুল কনফিডেন্স বুলি ক'ব পাৰা কিন্তু মই শিকাই দিম অলপমান টাফলৈকে যাতে তোমালোকে যদি অলপ টাফো আহি যায় তোমালোকে পাৰিবা মোৰতো মনে নকয় যে ইয়াতকে টান দিব তোমালোকক বেছিক লেভেলৰ কুৱেশ্যন দিব যিটো তোমালোকে বেছ সমান বনাব লাগে সেইকাৰণে মই আগতেও কৈছিলো যে যিমান ষ্টুডেণ্টক মই আজিলৈকে পঢ়ালো সকলোকে মই এটা কথা কৈ আহো যে তুমি নোৱাৰা মাথা মাৰিব নালাগে মোৰ প্ৰথম ক্লাছটো ভালদৰে চোৱা প্ৰথম ক্লাছটো যিখিনি শিকাইছো সেইখিনি শিকি যোৱা বাকি যিমানে ক্লাছটো দেৰিলৈকে যাব যিমানে ক্লাছ ডাবল ক্লাছ আহিব ফাৰ্ষ্ট পাৰ্ট গ'ল ছেকেণ্ড পাৰ্ট এটা ছেকেণ্ড পাৰ্টৰ ক্লাছখিনি ইমান বেছি ইম্পৰ্টেন্ট হৈ নাথাকে কাৰণ এক্সামত আমাৰ বহুত বেছিক লেভেলৰ কুৱেশ্যন হে দেখা যায় এটা বেছিক লেভেলৰ কুৱেশ্যন আহিল মানে কি আলটিমেটলি আমি ফাৰ্ষ্ট ক্লাছটো কৰি পেলাই সলভ কৰিব পাৰি আছো কিন্তু ছেকেণ্ড পাৰ্ট থাৰ্ড পাৰ্ট কৰিলো মানে কি আমি নিজৰ মনক স্যাটিসফ্যাকশন দিম যে আমি পাৰিমেই বুজি পাই আছানে এতিয়া এটা পাৰ্ট চাই গলে তোমাৰ মনত এটা ভয় থাকিব কি জানি নোৱাৰোৱে অবভিয়াসলি দুটা এটা নোৱাৰা আহিও যাব কিন্তু সম্ভাৱনা খুবেই বেছি তুমি সেই এটা পাৰ্ট চাইও এক্সামত গোটেইখিনি কুৱেশ্যন কৰিব পাৰিবা এতিয়া আজিৰ ক্লাছৰ একদম প্ৰথম কুৱেশ্যন এইটো আৰু এই কুৱেশ্যনটোৱে বেছ ৰাখা কুৱেশ্যন এক্সামত আহিব বুলি মই আশা কৰিছো চাও কি হয় বাৰু মোৰ এক্সপেক্টেশন আছে এনেকুৱা এইটোৱে আহিব কিন্তু বাট ষ্টিল আমি কেইটামান শিকি লম ওকে নেক্সট কুৱেশ্যন নেক্সট এইটো এটা কুৱেশ্যন এটা এই কুৱেশ্যনটো দেখিবলৈ তো বহুত ভয় লগা কুৱেশ্যন ইয়াতে আছে 81 ইয়াতে আছে 3 টু দি পাৱাৰ x প্লাছ y মই অলৰেডি মেনশন কৰিছো যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহক যিয়ে নাহক আমাৰ মেইন গোল থাকিব লাগে যে তলত যেটো বেছ আছে বেছটো সমান বনাই লোৱা অৰ্থাৎ ইয়াতে 3 টু দি পাৱাৰ x প্লাছ y আছে তো লিখি ললো 3 টু দি পাৱাৰ x প্লাছ y ইয়াতে কি আছে 3 টু দি পাৱাৰ 81 81 মানে কি 3 3 গুণ 9 9 9 গুণ 81 হয় না নাই অৰ্থাৎ 4টা 3 আছে 3 টু দি পাৱাৰ 4 ঠিকে আছে নে নাই 3 to the power 4 মই কিয় লিখিলো 3 to the power 4 বুলি তাৰ ৰিজন আছে আমাৰ টাৰ্গেটটো কি পইণ্টটো বুজি পাই আছানে এক্সামত তোমালোকে কেনেকৈ গম পাবা কি কৰিব লাগে আমাৰ টাৰ্গেট হৈছে ইয়াতে 3 3 সমান বনোৱা আৰু এক্সামত সকলোতকৈ ভাল খবৰটো কি আমাৰ এই পাৱাৰটো মিলাকৈয়ে দিয়ে বুজি পালানে আমাক মিলাকৈ দিয়ে যাতে আমি ডাইৰেক্টলি আনসাৰ ওলাব পাৰো তো আমি ডাইৰেক্টলি গম পাই গলো ইয়াতে 3 আছে ইয়াতে 3 আছে অৰ্থাৎ ইয়াতে x + y = আমাৰ 4 আহি যাব ক্লিয়াৰ লগতে ইয়াতে কি আহিব x - y = ইয়াতে আছে 81 আছে ন তো ইয়াতে যদি মই এইখিনি সলভ কৰো ইয়াতে আহিব 3 টু দি পাৱাৰ 4 আহিব না 3 টু দি পাৱাৰ 4 আৰু ওপৰত আছে x - y আৰু = আমাৰ 3 এইখিনি হল ন মই 81 হে ভাঙিছো ওপৰত তো x - y আছে আৰু ইফালে আছে 3 এটা কথাটো হল মই তোমালোকক ৰুল শিকাইছিলো কি ৰুল শিকালো মই তোমালোকক একদম ষ্টাৰ্টিংতে ৰুল শিকাইছিলো ইয়াতে চোৱা ৰুল মই কৈছিলো যে আমি যেতিয়া পাৱাৰৰ ওপৰত পাৱাৰ ৰাখো এইটো কি কৰিব পাৰি পূৰণ কৰিব পাৰি তোমালোকে যদি এইটো পেজত চোৱা ইয়াতে দেখিছা 2 ৰ লগত যেতিয়া 3 টো পূৰণ কৰিছো 1/5 পূৰণ কৰিছো ঠিক তেনেদৰে আমি ইয়াতে কি কৰিম ইয়াতে যদি তোমালোকে এইখন পেজলৈকে আহা ক'ত গ'ল কুৱেশ্যন এইটো কুৱেশ্যন তো ইয়াতে যদি তোমালোকে চোৱা ইয়াতে পাৱাৰৰ ওপৰত পাৱাৰ আছে অৰ্থাৎ পূৰণ হৈ যাব অৰ্থাৎ ইয়াতে নেক্সট লাইনত আমি এনেকৈ লিখিম 4 ৰ লগত x পূৰণ কৰিলে 4x - 4y ক্লিয়াৰ আৰু ইয়াতে আমাৰ কি আছে 3 এটা 3 ৰ ওপৰত একো নথকা মানে কি থকা 1 থকা মই অলৰেডি মেনশন কৰিছো আজিৰ ক্লাছতে মেনশন কৰিছো 3 ৰ ওপৰত একো নথকা মানে 1 এটা আছে অৰ্থাৎ আমি ইয়াতে কি লিখিব পাৰিম 4x - 4y এটা এনেকুৱা হ'ব 4x - 4y = 1 ক্লিয়াৰ আশা কৰো সকলোৱে বুজি পাই আছা ধুনীয়াকৈ বুজি পাই আছা কাৰো একো প্ৰবলেমে নাই এতিয়া আমি ইয়াতে দেখিলো 4x - 4y = 1 ইয়াতে দেখিলো x + y = 4 এতিয়া এই ইকুৱেশ্যন দুটা তোমালোকে সলভ কৰিব নোৱাৰিবা নেকি তোমালোকে সলভ কৰিব নোৱাৰিবা নেকি এইটো ইকুৱেশ্যন নম্বৰ 2 এইটো ইকুৱেশ্যন নম্বৰ 1
যদি এই ইকুৱেশ্যনটো আমি সলভ কৰিব লগা হয় এটা কাম কৰি দিও ঠিক আছে এটা কাম কৰি দিও আমাৰ বেছি ইজি লাগিব মই যদি ইয়াতে 4 টো পূৰণ নকৰো তেতিয়া কি হ'ব মই যদি 4 টো পূৰণ নকৰো তেতিয়া চাগে বেছি ইজি লাগিব ঠিক আছে কৰি চাও ইয়াতে যদি মই এনেকে লিখো 4 হোল টু দি পাৱাৰ x minus y আৰু ইয়াতেও যদি লিখো 4 হোল টু দি পাৱাৰ x minus y আৰু y যদি 4 টো হেপিনে গুচি যায় ইয়াতে আহিব x minus y equal 1/4 আৰু এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন 2 ঠিক আছে ইকুৱেশ্যনটো আমি ওপৰতো নবনাও এইটো বনালো ওকে ইয়াতে চোৱা ইয়াতে আমি পাইছো x plus y ইয়াতে পাইছো x minus y যদি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 আমি সলভ কৰিবলৈ ট্ৰাই কৰো কি হ'ব ইকুৱেশ্যন 1 1 plus ইকুৱেশ্যন 2 দুটা ইকুৱেশ্যন যোগ কৰিম ঠিক আছে এটা আছে x plus y is equal 4 ঠিক আছে এটা আছে x minus y is equal 1/4 ক্লিয়াৰ আছে সকলোৰে ঠিকে আছে এটা যদি এই দুটা মই যোগ কৰি দিও ইয়াতে কি লিখিম ইয়াতে লিখিম মই যোগ কৰিলে x plus x twice x ইয়াতে মই লিখিম y minus y কি হ'ব কাট খাই যাব এই দুটা আৰু ইয়াতে কি থাকিব 4 plus 1/4 তো 4 plus 1/4 এতিয়া যদি এইখিনি আমি সলভ কৰি দিও মই যদি বিচাৰো যে ইয়াৰে যোনটো 4 আছে এইটো নোহোৱা কৰিব লাগে ভগ্নাংশটো তো গোটেই কিটাৰ লগত 4 এটা পূৰণ কৰি দিয়া ইয়াতে 4 পূৰণ কৰিলে হৈ যাব 8x ইয়াতে এটা 4 পূৰণ কৰিলে কি হ'ব 4 4 গুণ 16 আৰু 1/4 ৰ লগত যদি 4 এটা পূৰণ কৰি দিও 4 4 কাট খাই যাব 1 আমাৰ এনসাৰ আহি যাব ঠিক আছে 1/4 ৰ লগত আমি 4 পূৰণ কৰিলে কি আহিব আমাৰ 1 আহি যাব এনসাৰ অৰ্থাৎ ইয়াতে কি পাই গলো আমি 8x is equal 8x is equal আমাৰ আহি গল 17 আৰু ইয়াৰ পৰা আমি ফাইনাল এনসাৰ দি দিম x equal 17 divided by 8 ক্লিয়াৰ এইটো আহি গল x ৰ ভ্যালু আমাক এতিয়া কৈছে y ৰ ভ্যালু উলিয়াব লাগিব চোৱা ইয়াতে কৈছে x plus y equal 4 অৰ্থাৎ putting the value of x এই x ৰ ভ্যালুটো আমি কি কৰিম ইকুৱেশ্যন 1 ত বহাই দিম ইকুৱেশ্যন 1 ত কি কৈছে x plus y is equal 4 আৰু ইয়াতে যদি মই যদি x ৰ ভ্যালুটো ৰাখাই দিও x ৰ ভ্যালু 17 by 8 plus y is equal 4 তো y equal কিমান ওলাব y equal 4 minus 17 divided by 8 তো 8 4 গুণ কিমান 8 4 গুণ 32 32 ৰ পৰা 17 গলে কিমান থাকে 20 30 12 15 তো 15 divided by 8 আমাৰ কারেক্ট आंसर আহি যাব এইটো হৈ গল y ৰ ভ্যালু হৈ গল 15/8 আৰু x ৰ ভ্যালু আহি গল 17/8 হা গুৰু সকলোৰে ক্লিয়াৰ ধুনিয়াকৈ বুজি পালা তো কথাটো হল আমাক দিছিল কি আমাক কৰিব কি দিছিল আমাক এইটো এটা কোৱেশ্চন দিয়া আছিল ঠিক আছে দি পেলাই আমাক কৈছে x আৰু y ৰ মান উলিওৱা তো x আৰু y ৰ মান আমাৰ ইজিলি নোলাল জানো ইজিলি ওলাইব একদম ইজিলি ওলাই গৈছে x plus y দিছিলে x minus y মানে moral of the story বাকিখিনি তো ক্যালকুলেশন হয় আমি কি কৰিছো আমি ইয়াৰে যেনেকা বেস আছে বেস কিটা সমান বনাব ট্রাই কৰিছো আৰু এবাৰ যেতিয়া বেস কিটা সমান বনি গল তাৰ পিছত আমাৰ এনসাৰটো বহুত ইজিলি ওলাই গৈছে জাস্ট বেস কিটা সমান বনাইছো ইয়াতে 3 টু দি 4 বনাই দিলো ইয়াতে ঠিক তেনেদৰে কি কৰিছো 3 টু দি 4 বনালো 4 টো ওপৰত আছে না পাৱাৰে পাৱাৰে পূৰণ হৈ যাব তাৰ কাৰণে তোমালোকে বেসিক ৰুল খিনি মনত ৰাখিব লাগে মেইনলি তাৰ পিছত এইখিনি মনত ৰাখিলে হৈ যাব এতিয়া নেক্সট আমাৰ কোৱেশ্চন কি আছে নেক্সট এইটো এটা কোৱেশ্চন আছে এই কোৱেশ্চনটো সলভ কৰাৰ আগতে ইয়াতে আমাক x ৰ মানটো উলিয়াব দিছে ঠিক আছে x ৰ মানটো উলিওৱা বা ইয়াৰে ভ্যালুটো উলিওৱা ইয়াৰ আনসাৰ কি আহিব ওকে মানে যদি ভ্যালু উলিয়াব লাগে ফার্স্ট কথা এটা আছে কিমান √5 ন √5 আছে ফিফথ ৰুট মানে হয় কি ফিফথ ৰুট মানে হৈছে এই √5 টো যদি ওপৰত গুচি যায় এনেকুৱা ধৰণৰ সিনাৰিও নাহিব জানো ইয়াতে আছে মাইনাস এটা কি আছে -3/5 আছে ন -3/5 আৰু ইয়াৰ লগত কি হ'ব ওপৰত গুচি গলে 5 টো পূৰণ হ'ব পূৰণ 1/5 কৈছিলো ন অকমান আগত কৈছিলো যে ৰুটৰ ভিতৰত থকা সংখ্যাটো ওপৰত গুচি গলে 1/5 হৈ যায় উলুটি যায় ন এতিয়া 1/5 হৈ গল নেক্সট কি হ'ব ইয়াৰে পাছত আৰু কি হ'ব ইয়াৰে ওপৰত মই দেখিছো -5/3 হয় নে নাই ইয়াৰে ওপৰত আছে -5/3 তাৰ ওপৰত কি আছে তাৰ ওপৰত আকৌ কি আছে তাৰ ওপৰত আছে আকৌ এটা 5 ক্লিয়াৰ এইখিনি বস্তু আছে এতিয়া আমি কি কৰিব পাৰো আমি পাৱাৰৰ ওপৰত পাৱাৰ আছে তো গোটেইখিনি ডাইৰেক্টলি পূৰণ কৰিব পাৰো আৰু ইয়াতে আছে মাইনাস ইয়াতে আছে মাইনাস মাইনাসে কি প্লাস তো অৰ্থাৎ আমাৰ এনসাৰটো কিহত আহিব এনসাৰটো সদায় প্লাছতে আহিব তো আমাৰ কারেক্ট এনসাৰটো আহি যাব ইয়াতে 3/5 into 1/5 into 5/3 into 5 ক্লিয়াৰ এতিয়া 5 এৰে 5 কাট খাই গল 3 ৰে 3 কাট খাই গল 5 এৰে 5 কাট খাই গল অৰ্থাৎ x to the power 1 অৰ্থাৎ আমাৰ কারেক্ট আনসার আহি গল x ওকে ডান
সকলোৱে বুজি পালা? তো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ কিমান আহি যাব? x আহি যাব। আমি জানিব কি লাগে? আমি ৰুলছ বিলাক জানিব লাগে। কুৱেশ্যন কৰাটো, সলভ কৰাটো আমি অলৰেডি বহুত কথা শিকিছো। অলৰেডি আমি বহুত কথা গম পাই গলো যে মেথছ কেনেকে সলভ কৰে। আমি ভগ্নাংশৰ যোগ কৰিব জানো। কৈছিলো ন ভগ্নাংশৰ পূৰণ কৰিব শিকিছিলো। মাইনাছে মাইনাছে প্লাছ এইবিলাক আমি সৰুৰ পৰাই জানো। তো এনেকুৱা ধৰণৰ বস্তুবিলাক আমি জানো। আমি এতিয়া নতুনকৈ ইণ্ডাইচেছত যোনটো ঘাতৰ কুৱেশ্যন আছে ইয়াতে কি শিকিব লাগে যে কেনেকুৱা ধৰণৰ ৰুল হয় যে ঘাতৰ ওপৰত ঘাত থাকিলে কি হয়, কিউব ৰুট থাকিলে কি হ'ব, ফিফ ৰুট থাকিলে কি হ'ব, ৰুটটো উঠাই দিলে কি হ'ব। অকে ডান। এতিয়া নেক্সট আৰু মই অকণমান কথা কৈ দিছো এক্সামত তোমালোকে হয়তো নিশ্চয় দেখিছা আমাৰ এক্সামত যেতিয়া 16 মই যেতিয়া ৰুট ল'বলৈ দিওঁ তোমালোকে নিঃসন্দেহে ডাইৰেক্টলি এনসাৰ দি দিয়া ইয়াৰে এনসাৰ আহিব 4 এই এনসাৰটো ক'ৰ পৰা দি আছা তোমালোকে ক'ৰ পৰা তোমালোকৰ ইমান ব্ৰেইনটো আহি আছে ক'ৰ পৰাতো আহি আছে কিবা এটাতো বেক এন্ডত কাম হৈ আছে এতিয়া তোমালোকে এইটো দুটা টাইপত মোক এক্সপ্লেইন কৰিব পাৰা ঠিক আছে প্ৰথম টাইপটো হৈছে টাইপ 1 তোমালোকে এই ৰুট 16 ৰ এনসাৰ যে 4 আহিব সেইটো এক্সপ্লেইন কৰাৰ তোমালোকৰ তাত দুটা টেকনিক থাকিব লাগে টাইপ 2 আৰু এই টেকনিক দুটা এবাৰ চোৱাৰ লগে তোমালোকৰ ব্ৰেইনটো একদম খোল খাই যাব তুমি গোটেইখিনি বস্তু একদম কনসেপচুৱেলি বুজি পাই যাবা কি হয় 16 ৰ পৰা কিয় 4 আহিছে আমি অলৰেডি শিকিছো যে ৰুট এটাৰ ভিতৰত একো নথকা মানে ইয়াতে কি থাকিব 2 থাকিব ক্লিয়াৰ ৰুট এটাৰ ভিতৰত একো নথকা মানে 2 থাকিব আৰু 2 থকাৰ পাছত যদি এইটোৰ যদি ঠিক আছে ৰুট এটাৰ ভিতৰত কি থাকিব একো নথকা মানে 2 থাকিব আৰু এই যদি 2 আছে ইয়াৰ মিনিং হৈছে ৰুটৰ ভিতৰত দুটা একে একে সংখ্যা থাকিলে এটা সংখ্যা বাহিৰত আহিব পাৰিব ৰুটৰ ভিতৰত দুটা একে একে সংখ্যা আছে 2 আছে ন 2 ৰ মিনিং হৈছে দুটা একে একে সংখ্যা অৰ্থাৎ আমাৰ কাৰেক্ট আনসাৰ 4 আহি গ'ল এটা 4 বাহিৰত আহি গৈছে ঠিক তেনেদৰে আমাক যদি কোৱেশ্চন কৰে যে টাইপ 2 টোত কি হয় টাইপ 2 টো হৈছে আমি 16 কি লিখিব পাৰো আমাৰ ইয়াতে কোৱেশ্চনটো আছিল ৰুট 16 আমি ইয়াতে কি আছে একো নাই মানে 2 আছে আমি 2 টো কেনেকৈ লিখিলে কিবা ভুল হ'ব নেকি 1/2 মই অকণমান আগত সেইটোৱে শিকালো ন তোমালোকক যে ৰুটটো যদি উঠাই দিও ওপৰত আমাৰ কি আহি যায় সেই ৰুটত থকা সংখ্যাটো উলটি যায় অৰ্থাৎ ইয়াতে 2 আছিলে 1/2 হৈ গ'ল ক্লিয়াৰ কি লিখিব পাৰো মই 16 ক লিখিব পাৰো 4 স্কয়াৰ পাৰিম নে 4 স্কয়াৰ আৰু ওপৰত ঘাত কিমান আছে ঘাত আছে হাফ আছে নে 4 স্কয়াৰ লিখিলে ওপৰত আছে হাফ এতিয়া যদি তোমালোকে ওপৰত ঘাত কেইটা চোৱা ঘাত কেইটা আমি কি কৰিব পাৰিম পূৰণ কৰিব পাৰিম নে আমি এনেকে লিখিব পাৰিম 4 টু দি পাৱাৰ 2 ইনটু হাফ তো ইয়াতে 2 কাট খাই গ'ল কাৰেক্ট আনসাৰ আহি গ'ল 4 টু দি পাৱাৰ 1 অৰ্থাৎ 4 তো আলটিমেটলি আমাৰ দুটা এক্সপ্লেনেশন আছে আমি দুটা টাইপত বস্তুখিনি সলভ কৰিব পাৰো এইটো মেথড কাৰেক্ট এইটো মেথডো কাৰেক্ট গোটেইখিনি কাৰেক্ট মানে মৰেল অফ দা ষ্টৰিটো বুজি পাব লাগে এই বেসিকৰ থ্ৰুৰে যিমানে বেসিক ষ্ট্ৰং থাকিব মানে ভাল কনসেপ্টটো লাগে ন কনসেপ্টখিনি লাগে বাকিটো এক্সামত আমি সলভ কৰি লম কিন্তু এইটো এটা কুৱেশ্যন লিখি পেলাই লাগি গ'ল ভয় অলৰেডি কনসেপ্ট ইমান ষ্ট্ৰং কৰিলো তাৰ পাছতো কিয় ভয় লাগে অবভিয়াছলি ভয় লাগিবই কুৱেশ্যনটো অকণমান ভালদৰে আৰু চাব লগা থাকিব ন এক্সামত কি হয় এক্সামত আমাক ভয় খুৱাবৰ কাৰণে যি টি বস্তু দি দিব কিন্তু একচুৱেলি জানো এইটো টান কুৱেশ্যন সেইকাৰণে আমাৰ কি হয় যেতিয়ালৈকে পেপাৰখন কোনো টিচাৰে কৰাই নিদিয়ে বা যেতিয়ালৈকে আমি এনসাৰ কেইটা দেখা নাপাওঁ আমাৰ এনেকুৱা লাগি থাকে পেপাৰখন বহুত টান আছিলে আৰু যেতিয়া আমি এনসাৰটো কৰি দিয়ে কোনোবাই দেখাই দিয়ে যে এনেকে হ'ব তাৰপিছত এনেকুৱা লাগে ইমানেই ইজি আছিল নে তো সেইটোৱে বস্তু আমি এক্সামত ভবাৰ থিংকিংটো অলপমান চেঞ্জ কৰিব লাগিব এতিয়া ইয়াতে মই এইটো কুৱেশ্যন দেখিলো মই ৰখি থাকিম নেকি এক্সামত ৰখি থকাৰ ফাৰ্ষ্ট কথা প্ৰয়োজন নাই আমি কিবা নহয় কিবা কৰি যাম এতিয়া ইয়াতে মই দেখিছো 0.25 মানে হয় কি এইটো আমি ভগ্নাংশত লিখিব পাৰিম নেকি 0.25 পাৰিম কি হ'ব এইটো 1/4 1/4 এতিয়া কেনেকে মই ভগ্নাংশত লিখিলো অবভিয়াছলি এনেকুৱা ষ্টুডেন্ট থাকিব যিকেইজনে 0.25 ভগ্নাংশত নিব নাজানে তো তোমালোকে কি কৰিবা এইটো ভগ্নাংশত নিবলৈ হলে দশমিকটো চাই দিয়া ইয়াতে মই লিখিলো 25 তলত কি থাকিব তলত আমাৰ ইয়াতে আছে তলত আমাৰ কি আছে তলত আমাৰ ইয়াতে থাকিব 100 কাৰণ দশমিকৰ পাছত দুটা অংক আছে 25 যদি 100 কাটি দিও 4 বাৰ যাব কাৰেক্ট আনসাৰ আহি গ'ল 1/4 অৰ্থাৎ ইয়াতে কি আছে 81 ৰ ওপৰত 1/4 আছে আশা কৰো সকলোৱে বুজি পালা তো এইখিনি বস্তু বুজি পালো যেতিয়া আমি এতিয়া গম পালো যে ইয়াতে কেনেকে পাৱাৰটো গুচাব লাগে আৰু পাৱাৰটো আমি কেনেকে কনভাৰ্ট কৰিব লাগে আমি পাৱাৰটো এতিয়া ইয়াতে চেঞ্জ কৰিম ঠিক আছে ইয়াতে মই যদি লিখি দিও 81 টু দি পাৱাৰ 1/4 ইনটু ইয়াতে কি লিখিম 9 টু দি পাৱাৰ 0.5 মানে কি 0.5 মানে হৈছে তোমালোকে ভগ্নাংশত চেঞ্জ কৰি লোৱা দেই 9 টু দি পাৱাৰ হাফ ইয়াতে কি আহিব ইয়াতে 27 টু দি পাৱাৰ কিমান আহিব 27 টু দি পাৱাৰ 15 আছে 1.5 মানে কি হয় এতিয়া লাগি গ'ল ন য'ত খলা একো য'ত লগা নাই তোমালোকে যদি ভালদৰে মন কৰা এইটো হৈছে 1.5 ডিভাইডেড বাই 10 এইটো যদি পাঁচেৰে কাটি দিয়ে 3 বাৰ এইটো 2 বাৰ অৰ্থাৎ 3/2 বুজি পালানে 3/2 এইটো মই কেনেকে দশমিকটো উঠালো চোৱা দশমিকৰ পাছত এটা অংক আছে তো এটা শূন্য লগাইছো 10 লিখি দিলো তলত হল নে নাই পাঁচেৰে 3 বাৰ পাঁচেৰে 2 বাৰ তো 3/2 আৰু এইটো বস্তু বেসিক্যালি তোমালোকে জানিবও লাগে বাৰু ইমান টান বস্তু নহয় নেক্সট আমি কি আছে আজি তোমালোকৰ এনেকুৱা ফিল হৈ আছে নে নাই কথাখিনি সৰু সৰুকৈ কৈ আছো ভালদৰেতো শুনি আছা চাগে শুনি নোপোৱা হলে কমেন্ট দিবা দেই
0.5 থাকিলে আমি কি লিখিম আকৌ হাফ লিখিম ঠিক আছে এইখিনি বস্তু আমি লিখি দিলো ওকে ডান এইখিনি হৈ গল এতিয়া নেক্সট আমি কি কৰিব লগা আছে ইয়াতে যদি আমি মন কৰো এটা যোনটো 81 আছে আমি কি লিখিব পাৰিম ইয়াকে আমি লিখিব পাৰিম 3 to the power 4 পাৰিম নে লিখিব আশা কৰো সকলোৱে একদম ক্লিয়াৰলি একদম ক্ৰিস্টেল ক্লিয়াৰ হৈ আছে 3 স্কয়াৰ মানে কি 3 স্কয়াৰ মানে 9 এইটো কি হ'ব এইটো 3 to the power কিউব 3 কিউব 3 3 গুণ 9 3 গুণ 27 3 to the power 2 তাৰ পিছত কি আছে হৰণ আছে 243 243 মানে কি হয় 243 তো 3 ৰে কিবা এটা হ'ব ন 9 গুণ 81 81 ৰ লগত পূৰণ কৰি চোৱাচোন 81 ৰ লগত 9 গুণ 9 9 তো পূৰণ নহয় 3 হ'ব 81 ৰ লগত 3 পূৰণ কৰিলে হ'ব নে চোৱা 3 1 গুণ 3 8 3 গুণ 24 ঠিকে আছে 243 তো 3 to the power আমাৰ 5 আহি যাব এইটো 3 to the power 5 হাফ ঠিক আছে আমি কেনেকে গম পালো চোৱা 81 মানে হৈছে 3 to the power 4 আৰু তাৰ 81 লগত আৰু এটা 3 পূৰণ কৰিলে কি হ'ব 3 to the power 5 হৈ যাব পাঁচটা 3 মানে পাঁচটা 3 পূৰণ কৰিছো আমাৰ 243 আহি যাব তো আমি গোটেইখিনি বস্তুৱে ধুনীয়াকৈ কনভাৰ্ট কৰি দিলো এতিয়া যদি তোমালোকে মন কৰা এতিয়া গোটেই কেইটাৰ বেছ একেই আছে মোৰ মেইন গোল কি আছিলে জানানে নাই মোৰ মেইন গোল আছিলে ইয়াৰে যোনটো বেছ আছে ভূমি আগৰ পৰাই কৈছে ন বেছটো সেম বনাব লাগে বেছটো সেম বনাব পাৰিলে বাকিখিনি সহজ এতিয়া ইয়াতে পূৰণ চিন থাকিলে কি হয় পূৰণ চিন থাকিলে ঘাতকেইটা যোগ হ'ব আৰু হৰণ চিন থাকিলে কি হয় বিয়োগ হ'ব দ্যাটস ইট লগত তাৰে আগতে কি কৰিব লাগিব যদি ঘাতৰ ওপৰত ঘাত থাকে পূৰণ হ'ব ন এটা 4 4 পূৰণ হৈ পেলাই কাট খাই যাব 2 2 পূৰণ হৈ পেলাই কাট খাই যাব 3 3 ইয়াতে কাট নাখায় ন 3 3 গুণ 9/2 হ'ব এটা কিমান হ'ব 5/2 হ'ব অৰ্থাৎ মৰেল অফ দা ষ্টৰী এনেকুৱা ইয়াতে আছে 3 ইনটু ইয়াতে আছে 3 ইনটু ইয়াতে কিমান হ'ব 3 to the power 3 3 গুণ 9 9/2 তাৰ পিছত হৰণ ইয়াতে কিমান হ'ব 3 to the power 5/2 ক্লিয়াৰ এইখিনি আমাৰ আহি গ'ল এতিয়া ইয়াতে আছে 1 ইয়াতে আছে 1 ইয়াতে আছে 9/2 এতিয়া যদি এইখিনি যদি আমি যোগ কৰো প্ৰথমতে এইখিনি যোগ কৰি লোৱা ঠিক আছে 1 + 1 2 2 + 9/2 কি হ'ব কৰি চোৱা নেক্সট পেজত মই কৰাই দিছো ইয়াতে আমাৰ আহিব 3 to the power 1 + 1 + 9/2 আৰু ইয়াতে কি আছে হৰণ আছে 3 to the power 5/2 ক্লিয়াৰ 5/2 এতিয়া যদি এইখিনি আমি সলভ কৰি দিও আমাৰ आंसर আহিব 2 টো তলত লৈ লোৱা 2 আছে 2 2 4 9 4 13 13/2 এটা হৰণ আছে ন হৰণ থাকিলে কি হয় হৰণ থাকিলে একচুয়ালি বিয়োগ হয় তো বিয়োগ হয় যদি আমি ডাইৰেক্টলি বিয়োগও কৰি দিব পাৰো আৰু এটা লাইন লিখি দিছো 3 to the power 5/2 হৰণ আছে মানে কি কৰিম হৰণ আছে মানে আমি বিয়োগ কৰিম এটা আছে 13/2 মাইনাস এটা আছে 5/2 এইখিনি আমি সলভ কৰিলে দেখিম 3 to the power 8/2 2 ৰে কাটিলে 4 বাজ যাব ঠিক আছে না 3 to the power 4 অৰ্থাৎ আনসার আহি যাব 81 কারেক্ট আনসার আহি গল 81 তো ক'বলৈ গলে আমাৰ কোৱেশ্চনটো ইমান ইজি নাছিলে আমি যদি এইখিনি বস্তুলৈকে ফোকাস কৰো এইখিনি বস্তু দেখাৰ লগে লগে আমাৰ এনেকুৱা ফিল হৈছিলে আহি গল জতৰ কোৱেশ্চন এটা আহি গল একদম টান কোৱেশ্চন এটা এনেকুৱা টাইপৰ আমাৰ ফিল আছিলে কিন্তু যেনি আমি কোৱেশ্চনটো সলভ কৰিলো সলভ কৰাৰ লগে লগে আমাৰ কারেক্ট আনসার আহি গল 81 একদম ইজিলি ক্লিয়াৰ একদম ইজিলি আমাৰ কারেক্ট আনসারটো আহি গৈছে 81 তো মোরাল অফ দা ষ্টৰী ইমান বেছি টান কোৱেশ্চনো নাছিলে সিম্পলে আছিলে জাস্ট আমি আমাৰ এপ্ৰোচটো কৰি যাব লাগে আমি বস্তুখিনি সলভ কৰি পেলাই গৈ আছো প্ৰথমতে আমি দশমিকটো কনভাৰ্ট কৰিলো এক্সামত দশমিক নাথাকে এক্সামত বহুত ইজি আহিব তোমালোকৰ নৰমালি এনেকুৱা থাকিব পাৰে তোমালোকে জাস্ট কি কৰিবা বেস কেইটা সমান বনাবা বেস কেইটা যেতিয়া সমান বনি যাব তাৰ পিছত আমাৰ ৰুলছ আছে ন পূৰণ থাকিলে যোগ হ'ব ঠিক আছে আৰু হৰণ থাকিলে পাৱাৰ কেইটা বিয়োগ হ'ব দ্যাটস ইট ওকে ডান আশা কৰো সকলোৱে বুজি পালা ধুনীয়াকৈ নেক্সট আমাৰ এইখিনি আছে এইখিনি কৰিলে আনসাৰ আহি যাব এতিয়া এইটো কোৱেশ্চন এটা এইটো কোৱেশ্চনে দেখিবলৈ আমাৰ কি হয় অকনমান কমপ্লিকেটেড লাগিব পাৰে কিন্তু স্টেপ বাই স্টেপ কৰি গলে নিশ্চয় কারেক্ট আনসাৰ আহিব জেনাৰেলি আমি এনেকুৱা কোৱেশ্চনত কি কৰো ভি বদমাছ ৰুল ফলো কৰো ভি বদমাছে কি কয় ব্ৰেকেট আগতে কৰিব লাগে ব্ৰেকেট যদি আগতে কৰিব লাগে 1 ৰ পৰা 2 গলে কি থাকিব 1 ৰ পৰা 2 গলে -1 আৰু -1 ৰ ওপৰত কি আছে -1 আছে ফুল হৈছে চাগে দেই এক মিনিট ৰবা দেই কোৱেশ্চনটো মই এবাৰ চেক কৰি দিও এইটো হয়নে ওকে থাকক বাৰু একো প্ৰবলেম নাই -1 থাকিলেও হৈ যাব একচুয়ালি -1 নাথাকে বাৰু যিয়ে নহওক আৰু অকমান বস্তু মই দেখাব লগা আছে সেইটো মই দেখাই দিম কথা নাই তো ইয়াতে আছে -1 ওপৰত আছে -1 স্কয়াৰ কৰি দিয়া মান স্যাটিসফ্যাকশন আহিব ঠিক আছে -2 এতিয়া কি হ'ব এতিয়া ইয়াতে প্ৰথমতে আমি দেখিলো ইয়াতে দেখিলো -1 to the power -2 আহিছে এতিয়া -2 মিনিং কি এইটো কি হয় এইটো মই মিনিং এতিয়ালৈকে লিখোৱা নাই তো অকনমান বস্তু ইয়াতে নোট ডাউন কৰি লোৱা চোৱা আমাৰ এক্সামত এনেকুৱা ধৰণৰ বস্তু এক্সামত আহা দেখা যায় a to the power -1 আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আহি যাব a to the power 0 a to the power 0 মানে কি a to the power 0 মানে মনত ৰাখিবা ডাইৰেক্টলি 1 মানে যিকোনো এটা সংখ্যাৰ যদি ঘাতটো যদি শূন্য থাকে তাৰে অৰ্থটো হৈছে 1
ঠিক আছে আৰু ইয়াৰে যদি তোমালোকক মই বেসিক্স ক'ব লাগে যিটো আমি লিখো ন a স্কয়াৰৰ অৰ্থ কি a স্কয়াৰৰ অৰ্থটো হৈছে এটা সংখ্যা 1 এটা সংখ্যা আছে a থাকিবনে মনত ৰাখিবা দেই এটা সংখ্যা আছে 1 আৰু সেই 1 ৰ লগত আমি a দুটা পূৰণ কৰিম সেইটো কি বুলি কয় সেইটো কয় a স্কয়াৰ ক্লিয়াৰ আমি এটা সংখ্যা আছে 1 আৰু 1 ৰ লগত আমি দুটা a পূৰণ কৰিছো কাৰণে a স্কয়াৰ বুলি কৈছো যদি মই কৈ দিও a কিউব ইয়াতে কি হয় এটা সংখ্যা 1 আছে আৰু 1 ৰ লগত আমি a তিনিটা পূৰণ কৰিছো সেইকাৰণে এইটো কি বুলি কয় a কিউব বুলি কয় আৰু যদি মই কওঁ only a ইয়াৰে মিনিং হৈছে এটা সংখ্যা 1 তাৰে লগত মই এটা a পূৰণ কৰিছো ক্লিয়াৰ আৰু যদি মই লিখি দিও a টু দি পাৱাৰ 0 তাৰ মিনিং হৈছে এটা সংখ্যা 1 আৰু 1 ৰ লগত মই কাকো পূৰণে কৰা নাই কাকো পূৰণ কৰা নাই বুজি পালানে এনেকুৱা নহয় যে 0 পূৰণ কৰিছো 0 পূৰণ কৰা নাই মই কাকোই পূৰণ কৰা নাই অৰ্থাৎ আনসাৰটো 1 আহি যাব ঠিক আছে তো a টু দি পাৱাৰ 0 ইকুৱেল 1 মই যদি ইয়াতে তোমালোকক কৈ দিও 95 টু দি পাৱাৰ 0 ইকুৱেল কিমান তো ইয়াৰে মিনিংটো হৈছে আকৌ এটা 1 আছে আৰু 1 ৰ লগত মই একো পূৰণে কৰা নাই একো পূৰণ কৰা নাই এটা খালি জায়গা আছে এটা তো খালি জায়গা আছে মানে আমাৰ কাৰেক্ট আনসাৰ কি আহি যাব 1 এ আহি যাব ক্লিয়াৰ আশা কৰো বুজি পালা নেক্সট কি হয় a টু দি পাৱাৰ -1 মানে কি হয় -1 মানে বেলেগ একো নহয় এইটো ঘাতটো ওলোটা হয় ঠিক আছে a টু দি পাৱাৰ -1 মানে হৈছে 1/a ক্লিয়াৰ 1/a 1/a লিখিব লাগে আমি 1/a লিখিলে হৈ যাব ঠিক আছে 1/a তোমালোকক মই ইয়াৰে আগৰ যিটো কোৱেশ্চন আছে -2 নহয় -1 থাকিলেও আনসাৰ আহিব আৰু -2 থাকিলেও যিকোনো নাথাকক আনসাৰ আহিব মেইন মোৰাল অফ দা ষ্টৰী হৈছে যদি মাইনাস থাকে ন তাৰ মিনিংটো হৈছে উল্টি যাব দ্যাটস ইট ওকে ডান আশা কৰো বুজি পালা সকলোৱে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতিয়া ইয়াতে যদি মন কৰো ইয়াতে আমাৰ আছে -2 আছে মানে কি হ'ব ইয়াতে আছে -1 প্ৰথমতে এইটো আমি ঘাতটো উলুটাব লাগিব উলুটাই দিয়াৰ লগে কি হ'ব এইটো আহিব 1/-1 স্কয়াৰ বুজি পালানে এই মাইনাসটো যে আছে পাৱাৰত কেতিয়াও মাইনাস নাথাকে পাৱাৰত যদি নিগেটিভ সাইন আছে সেই নিগেটিভ সাইনটো আমি নোহোৱা কৰিব লাগিব ইয়াতে নিগেটিভ সাইনটো নোহোৱা কৰিলে কি হ'ব 1/, আহি যাব ওকে ডান আৰু লগতে এটা আগত কি আছে 2 এটা আছে ন এইখিনি যদি স্কয়াৰ কৰি দিও কি হ'ব 1 ক স্কয়াৰ কৰিলে মাইনাস স্কয়াৰ মানে কি ইয়াৰে মিনিংটো হৈছে -1 ইনটু -1 কিমান হ'ব যদি এটা সংখ্যাৰ ঘাতত মনত ৰাখিবা যদি এটা সংখ্যা আছে ইয়াতে a এর ঘাতত যদি আমাৰ মাইনাস যদি যুগ্ম সংখ্যা এটা থাকে এর ঘাতত যদি যুগ্ম সংখ্যা এটা থাকে ইভেন নাম্বাৰ এর ঘাতত যদি ইভেন নাম্বাৰ এটা থাকে তেতিয়াহ'লে ইয়াৰ আগত যদি নিগেটিভ সাইন থাকে ইয়াৰে এনসাৰটো সদায় পজিটিভ আহিব মনত থাকিব পজিটিভ আহিব কিয় পজিটিভ আহিব তাৰ ৰিজনটো হৈছে মাইনাস পূৰণ মাইনাস কি হয় মাইনাসে মাইনাসে প্লাস আহি যাব ওকে মাইনাসে মাইনাসে প্লাস ইয়াতো তেনেকুৱা মাইনাসে মাইনাসে প্লাস আহিব আৰু কাৰেক্ট আনসাৰ 1 আহি যাব এটা 1/1 মানে কি 1/1 মানে 1 এ মানে মৰেল অফ দা ষ্টৰী এই যিখিনি ব্ৰেকেট আছিলে এই যিটো ব্ৰেকেট আছিলে মই কালাৰটো চেঞ্জ কৰাই পেলাই দেখাই দিছো এই যিটো ব্ৰেকেট আছিলে এই ব্ৰেকেটটোৰ আনসাৰ আহি যাব 1 ঠিক আছে তো আমি ডাইৰেক্টলি ইয়াতে কি লিখি দিলো ইয়াতে মই লিখি দিলো 1 এইখিনি মই এতিয়া ইৰেজ কৰি দিলো ঠিক আছে যদি কাৰোবাৰ বুজি পোৱাৰ সুবিধা লাগিছে ভিডিওটো পাই যাবা ন ক্লাসটো খতম হোৱাৰ পিছত এবাৰ আকৌ ৰিকেপ কৰিবা এৰে মই পাই গলো 1 এৰে আগত কি আছে আগত আছে 2 2 পূৰণ 1 কিমান 2 হ'ব 2 পূৰণ 1 কিমান 2 পূৰণ 1 আমাৰ 2 আহি যাব আৰু ইয়াতে কি আছে 1 -2 আৰু ব্ৰেকেটৰ বাহিৰত কি আছে ব্ৰেকেটৰ বাহিৰত আছে -2 ক্লিয়াৰ এটা যদি এইখিনি আমি সলভ কৰো 1 ৰ পৰা 2 গলে কি থাকে -1 -1 ৰ ওপৰত কি আছে -2 আছে -2 স্কয়াৰ আছে স্কয়াৰ থকাৰ মিনিং কি স্কয়াৰ থকাৰ মিনিং হৈছে প্ৰথম কথা -1 টো স্কয়াৰ হ'ব -1 স্কয়াৰ হলে কি হ'ব 1 হৈ যাব আৰু মাইনাস আছে ন মাইনাস মানে কি 1/-1 স্কয়াৰ ওপৰৰ মাইনাসটো গুচাই দিলে এতিয়া এইটো 1/1 অৰ্থাৎ কাৰেক্ট আনসাৰ 1 এ আহি গল আলটিমেটলি এই গোটেইখিনি আমাৰ আনসাৰ কিমান আহিছে 1 আহিছে এতিয়া মোৰাল অফ দা ষ্টৰী যদি আমাৰ এক্সামত এনেকুৱা নিদি পেলাই এক্সামত ধৰিলা মই যেটো প্ৰথমতে দিছিলো যদি তেনেকুৱা ধৰণৰ সিচুৱেচন আহি যায় তেতিয়া কি হ'ব মই পাৱাৰটো আকৌ চেঞ্জ কৰি দিছো কাৰণ -1 থাকিলে আমাৰ আনসাৰটো কি আহিব সেইটো চাই লও এবাৰ যদি আমাৰ ইয়াতে -1 থাকে আনসাৰটো এনেকুৱা টাইপৰে কিবা এটা আহিব কি আহে চাই লও ইয়াতে যদি এনেকুৱা সিচুৱেচন আহে -1 এইটো কি কৰিম 1 ৰ পৰা 2 গলে -1 থাকিব ঠিক আছে -1 আৰু ওপৰত আছে -1 মানে 1/-1 হয় নে 1/-1 ঠিক আছে মই 1/-1 লিখি দিলো কিয় 1/-1 লিখিছো চোৱা ইয়াতে মোৰ এইখিনি আনসাৰ আহিছে -1 আৰু তাৰ ওপৰত আছে -1 আছে মানে কি হ'ব এইটো আহিব 1/-1 টু দি পাৱাৰ 1 আৰু 1 টু দি পাৱাৰ 1 মানে কি 1 টু দি পাৱাৰ 1 মানে তো 1 এ ন 1 টু দি পাৱাৰ 1 মানে কি 1 এ হ'ব 1 টু দি পাৱাৰ 1 মানে কি হ'ব এইখিনি মিনিং কি হ'ব 1 এ হ'ব তো আলটিমেটলি আমি ইয়াতে গম পালো ইয়াতে কিমান আহি গল ইয়াতে আমাৰ আহি গল -1 অৰ্থাৎ -1 আমাৰ আনসাৰ অৰ্থাৎ এই ব্ৰেকেটৰ ভিতৰখিনি আনসাৰ কিমান আহিব -1 আহিব ব্ৰেকেটৰ ভিতৰত যদি -1 আনসাৰ আহে তো -1 থৈ দিলো
ব্ৰেকেটৰ ভিতৰত থৈ দিলো -1 আৰু ওপৰতে 2 এটা আছে। এতিয়া 2টো যদি -1 লগত পূৰণ হয় কি হ'ব তেতিয়া? 2ৰ লগত -1টো পূৰণ হলে ইয়াতেও আছে মাইনাছ, মাইনাছে মাইনাছে প্লাছ হৈ যাব, অৰ্থাৎ আমাৰ +2 হৈ যাব, +2 আৰু আগত আছে 1, 1 + 2 কিমান হ'ব? 1 + 2 আহি যাব 3, আগত 1 আছে ন, এইটো এটা মাইনাছ চিন, ইয়াৰে ভিতৰতো যদি -1 থাকে এনেকুৱা নহ'ব জানো? মই এটা চাইডত লাইন এটা লিখি দিছো, এইটো এনেকুৱা হ'ব 1 - 2 -1 আৰু ব্ৰেকেটৰ বাহিৰত আছে -1, বুজি পালানে? এতিয়া মাইনাছে মাইনাছে প্লাছ, 2 × 1 = 2, ঠিক আছে? তো 1 + 2 3 আহি গ'ল, আৰু ওপৰত কি আছে? ওপৰত এই সেইটো -1 আছে ন, এইখিনি সলভ কৰিছো, এইখিনি সলভ কৰি এইটো -1 আছে ন, -1 আৰু -1টোৰ মিনিং কি? 1/3, তো ক'বলৈ গ'লে আমাৰ এনসাৰ আহি গ'ল 1/3। যদি এনেকুৱা চিটুৱেশ্যন আহে এনসাৰ আহিব 1/3, যদি ইয়াতে 2 থাকে, 2টা 2 হয়, তেতিয়াহ'লে এনসাৰ আহিব 1। ক্লিয়াৰ? আশা কৰো বুজি পালা। তো কথাটো হ'ল কি আমি বেছিকৰ ওপৰতে ফ'কাছ কৰিছো, বেলেগ একো কৰা নাই। মই ইয়াতে জাষ্ট ব্ৰেকেট প্ৰথমতে সলভ কৰিছো। মই তোমালোকক এই কুৱেশ্যনত কি বুজালো? এই কুৱেশ্যনত মই বুজালো যে a⁻1 মানে হৈছে 1/a। মই বুজালো a⁻0 = 1। যদি a ৰ ওপৰত ইভেন নাম্বাৰ থাকে, ইভেন নাম্বাৰ থাকিলে এনসাৰটো কি হ'ব? সদায় পজিটিভতে আহিব। অৰ্থাৎ কথাটো হ'ল যদি এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পাই যোৱা -5^10, ইয়াৰে যোনটো এনসাৰ আহিব ন, এনসাৰটো সদায় পজিটিভ ভেলু আহিব। কিয়? কাৰণ ইয়াতে 10 আছে ন। 10 মানে কি? 10 মানে আমি এইটো বস্তু এনেকেওতো লিখিব পাৰো ন। 10 মানে আমি এইটো বস্তু এনেকে লিখিলে ভুল হ'ব জানো? 5^5² আৰু ওপৰত আছে মই এটা 5 দি দিলো। বুজি পালানে? মই যদি এনেকে লিখি দিওঁ কাৰোবাৰ কিবা প্ৰব্লেম হ'ব নেকি? কাৰোতো নহয়। কাৰণ পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে কি হয়? 5 × 2 = 10 মিলিয়ে আছে। এতিয়া -5ক যদি স্কয়াৰ কৰো কি হ'ব? -5 পূৰণ -5, বুজি পালা? -5 × -5 অৰ্থাৎ মাইনাছে মাইনাছে প্লাছ, 5 × 5 = 25, অৰ্থাৎ ইয়াতে আহিব 25 আৰু ওপৰত পাৱাৰ আহিব 5, 25^5 আমাৰ এনসাৰ আহি গ'ল। আৰু ইয়াতে যিহেতু পজিটিভ ভেলু হ'ল, এনসাৰটো গোটেইখিনি পজিটিভে যাব। তো মনত ৰাখিবা যদি কিবা এটা সংখ্যাৰ পাৱাৰত যদি ইভেন নাম্বাৰ থাকে সদায় এনসাৰটো পজিটিভ আহিব, আৰু যদি অড নাম্বাৰ আছে তেতিয়াহ'লে নিগেটিভ আহিব। অৰ্থাৎ ইয়াতে যদি মই যদি 11 নিদি পেলাই, ইয়াতে যদি মই 10 নিদি পেলাই, মই যদি ইয়াতে 101 দিলো হয়, তেতিয়াহ'লে কিন্তু এনসাৰটো সদায় নিগেটিভতে থাকিব, এইটো পজিটিভক কেতিয়াও নাযায়। বুজি পালা? কেতিয়াও পজিটিভক নাযায়, সেইটো নিগেটিভে থাকিব। কাৰণ 101টো কি হয়? এটা অড নাম্বাৰ হয়। অড নাম্বাৰ হ'ল মানে কি? অড নাম্বাৰ হ'ল মানে নিগেটিভ চাইনটো অযুগ্ম সংখ্যক বাৰ পূৰণ হ'ব। আমি যেতিয়া মাইনাছ ইনটু মাইনাছ কৰো, মাইনাছে মাইনাছে প্লাছ হয়, কিন্তু মাইনাছে মাইনাছে প্লাছ, তাৰপিছত আকৌ এটা মাইনাছ যদি ইনটু কৰো তেতিয়া কি হ'ব? তেতিয়া আকৌ নিগেটিভ আহি যাব, হয় নে নাই? আকৌ নিগেটিভ আহি যায়, অৰ্থাৎ এনেকুৱা যদি কৰো মাইনাছ ইনটু মাইনাছ ইনটু মাইনাছ, চোৱা মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে আকৌ মাইনাছ, মানে এনসাৰটো হ'ল মাইনাছ আহি গ'ল। তো সেইকাৰণে কি হয়? অযুগ্ম সংখ্যা থাকিলে কি হয় আমাৰ? এনসাৰটো নিগেটিভতে থাকিব। ঠিক আছে? দ্যাটছ ইট। এইখিনিয়ে কথা। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। এতিয়া এইটো কুৱেশ্যন তোমালোকে সকলোৱে পাৰিবা বুলি আশা কৰিছো। ইয়াতে তোমালোকে পাৱাৰ দেখিছা, পাৱাৰৰ ওপৰত পাৱাৰ আছে, হয় নে নাই? অৰ্থাৎ ডাইৰেক্টলি পূৰণ কৰিব পাৰিম। 2 × 2 = কিমান? 4, আৰু মাইনাছে মাইনাছে কি হ'ব? প্লাছ হৈ যাব। অৰ্থাৎ ইয়াতে আছে -2 আৰু ওপৰত আছে 4, বুজি পালা? এতিয়া মই দেখিছো ইয়াতে আছে ইভেন নাম্বাৰ, ইভেন নাম্বাৰ থাকিলে কি হ'ব? এইটো মাইনাছটো নোহোৱা হৈ যাব, প্লাছ হৈ যাব। 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল। ক্লিয়াৰ? আশা কৰো সকলোৱে বুজি পাই আছা। নেক্সট কুৱেশ্যন। এইটো কুৱেশ্যন চোৱা এতিয়া, আৰু সকলোকে এডভাইচ দিওঁ, এটা ভিডিঅ' এটা ইউটিউবত আপলোড কৰা আছে, ঠিক আছে? চিম্পলিফিকেশনৰ স্পেচিয়েল টাইপ বুলি, সেই ভিডিঅ'টো এবাৰ চাই ল'বা। তাতো মানে আমি এনেকুৱা টাইপৰ কুৱেশ্যন কেইটামান সলভ কৰা আছে, বেছি সময় নহয়, 10-15 মিনিটৰ ভিডিঅ', ডাইৰেক্টলি চাই ল'বা। অকে, তো এইটো কুৱেশ্যনত কি হ'ব? এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত বহুত বেছি অহা দেখা যায় মাজে মাজে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে সলভ কৰা টেকনিকটোনো কি? টেকনিকটো একদম চিম্পল। আমাক যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন দিব, আমি কি কৰিব লাগে? আমাক কৈছে ন এই বস্তুখিনি x ৰ সমান, আমি কি কৰিম? দুই পিনে স্কয়াৰ কৰি দিম, দ্যাটছ ইট। আমি দুয়োফালে স্কয়াৰ কৰি দিম। এতিয়া যদি মই এইফালে স্কয়াৰ কৰি দিওঁ, এইফালে মই কৰি দিলো স্কয়াৰ, আৰু এইফালে স্কয়াৰ কৰি দিলো x², x² কি হ'ল? এইটো স্কয়াৰ হৈ গ'ল। স্কয়াৰ কৰিলে কি হয়? এটা ৰুট গুচি যাব ন। সদায় মনত ৰাখিবা, যদি মই কওঁ √x আৰু এইটোক যদি মই স্কয়াৰ কৰি দিওঁ, ইয়াৰে মিনিংটো হৈছে √x পূৰণ √x, ঠিক আছে? আৰু এইটোক যদি তোমালোকে আৰু অলপ ভালদৰে চোৱা, এইটোক মই এনেকেও লিখিব পাৰো, x⁻½ আৰু ওপৰত স্কয়াৰ আছে ন। এতিয়া 2 পূৰণ 2 কৰিলে এনেকুৱা কাট খাই নাযাব জানো? তো আলটিমেটলি ৰুট এটা উঠি যায়, যদি আমি স্কয়াৰ কৰি দিওঁ ন, ৰুট এটা কি হয়? উঠি যায়। এতিয়া ৰুট এটা যদি স্কয়াৰ কৰি দিলে উঠি যায়, তেতিয়াহ'লে ইয়াতেও সেম হ'ব। ইয়াতে যোনটো ওপৰত কুৱেশ্যনটো কৰাই আছে, সেইটোতো সেম হ'ব নে নাই? ইয়াতেও সেম হ'ব, তো হৈ পেলাই এনেকুৱা হ'ব, x + 4√x + 4√x এনেকুৱা হ'ব, +4 এনেকে গৈ পেলাই ইনফিনিটি লৈকে যাব। ঠিক আছে? আৰু ইয়াতে আছে x²। এতিয়া যদি তোমালোকে মন কৰা, তোমালোকে দেখিবা, মই যেতিয়া এটা ৰুট গুচাই দিলো, মই x + 4 পালো। কিন্তু তাৰে পাছত যিখিনি বস্তু আছে, এইখিনি ইয়াৰ দৰে সেম নহয় জানো? আমাৰ কুৱেশ্যনত যিটো আছিলে সেইখিনিৰ নিচিনা সেম নহয় জানো? সেম। তো আমি কি কৰিব পাৰো? আমি কি কৈছিলো যে এই বস্তুখিনি x আছিলে, তো আমি কি কৰিম? এই বস্তুখিনিক x বুলি ধৰি ল'ম, অৰ্থাৎ আমাৰ এনেকুৱা ধৰণৰ ইকুৱেশ্যন বনিব।
x plus 4x is equal x square. Clear? এতিয়া যদি ইয়াতে যদি x টো কমন লৈ দিও, x টো কমন লৈ ইয়াতে আহিব 1 plus 4 ইয়াতে আছে x square. ঠিক আছে? এতিয়া x square কাট খাই গ'ল, x equal আমাৰ কিমান আহি গ'ল 5 আহি গ'ল কাৰেক্ট আনসাৰ। আশা কৰো বুজি পালা? আশা কৰো সকলোৱে বুজি পালা যে আমাৰ এইটো কুৱেশ্যনৰ এনসাৰটো কেনেকৈ ওলাল? আমি কি কৰিছো, আমাৰ কুৱেশ্যনত কোৱাই আছিলে এই বস্তুখিনি সমান আছিলে x। আমি কি কৰিছো, আমি সেই বস্তুটো দুয়োফালে স্কয়াৰ কৰিলো, তো দেখিলো x স্কয়াৰ সমান কি পালো, x স্কয়াৰ ইজ ইকুৱেল এইখিনি বস্তু পালো। তাৰ পাছত আমি যদি ভালদৰে মন কৰো, আমি ভালদৰে মন কৰিলে ইয়াতে দেখিম এতিয়া আৰু এটা নতুন বস্তু পাই গলো, এই যোনখিনি পাৰ্ট আছে এই পাৰ্টখিনি আমি আগতে দেখি থকা x ৰ সমান নহয় জানো? হয়। কিয়? কাৰণ আগতে x টো এনেকুৱা আছিলে, ৰুট আছিলে x plus 4 ৰুট x plus 4 ডট 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 ইনফাইনাইটলৈকে গৈ আছিলে। ওকে, তো আমি ইয়াতে কি কৰিছো, x টো ৰিপ্লেচ কৰাই দিলো, এই যোনটো x আছে এইটো ৰিপ্লেচ কৰাই দিলো। তো ইয়াতে দেখিলো এতিয়া x এটা কমন লৈ দিলো 1 plus 4 x আৰু এফালে আছে x স্কয়াৰ। x স্কয়াৰ মানে হয় কি, x স্কয়াৰ মানে হৈছে x পূৰণ x, x পূৰণ x। আৰু ইয়াৰে যদি এটা x এইফালে আছে, এটা x এইফালে আছে, কাট খাই গ'ল, এইটো x আৰু এইটো x কাট খাই গ'ল, আলটিমেটলি থাকি গ'ল এফালে x এফালে 5। ঠিক আছে, কাৰেক্ট আনসাৰ আমাৰ 5 আহি গ'ল। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। এতিয়া এইটো কুৱেশ্যনৰ এনসাৰ কিমানজনে ক'ব পাৰিবা কমেন্ট কৰাচোন। সকলোৱে কমেন্ট কৰা যিকেইজনে পাৰি আছা। যদি তোমালোকে আগৰ ক্লাছটো বা ইউটিউবৰ ক্লাছটো যদি তোমালোকে চাইছিলা তেতিয়াহ'লে তোমালোকে নিশ্চয় পাৰিবা, আৰু যদি চোৱা নাছিলা অকণমান টান লাগিব পাৰে, কিন্তু এবাৰ ট্ৰাই কৰিব পাৰা, কাৰণ অলৰেডি ইয়াৰে আগত যিটো মেথডত আমি কুৱেশ্যনটো সলভ কৰিলো সেম মেথডে ইয়াতে ইউজ হ'ব, সেম মেথড ইউজ কৰিলে তোমালোকে এনসাৰ উলিয়াব পাৰিবা। ওকে, ট্ৰাই কৰাচোন এবাৰ। এনসাৰ আহিল নে নাই? একদম ইজি আছিলে। চোৱা, যদি এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে না, প্ৰথম বেসিকটো শিকাই দিও, তাৰপিছত তোমালোকে ট্ৰিক্সটো গম পায়ে যাবা। আমি এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে আমি প্ৰথমতে এই বস্তুখিনি সমান x বুলি ধৰি ল'ব লাগে। বুজি পালা? আমি কি কৰিব লাগে, এই বস্তুখিনি সমান হৈছে x। যদি এই বস্তুখিনি সমান x হয়, তাৰ পাছৰ লাইনত আমি কি কৰিম, ইয়াতে স্কয়াৰ কৰিম। ঠিক আছে, আমি এইখিনি বস্তুক স্কয়াৰ কৰিম, 11 ৰুট 11 ৰুট 11 ইনফাইনাইটলৈকে আছে, এইটো বস্তু স্কয়াৰ কৰি দিম। এইটো বস্তু স্কয়াৰ সমান এইটো বস্তু স্কয়াৰ, মানে দুই পিনে স্কয়াৰ কৰিছো, এই ৰাইট সাইডৰ স্কয়াৰ লেফট সাইডৰ স্কয়াৰ। মানে স্কয়াৰ কৰিলে কি হয়, এটা ৰুট গুচি যাব, অৰ্থাৎ ইয়াতে থাকি গ'ল 11 11 ৰুট 11 ৰুট 11 ইনফাইনাইট ইকুৱেল x স্কয়াৰ। ঠিকে আছে নে? স্কয়াৰ কৰি দিয়াৰ লগে লগে এটা ৰুট গুচি গ'ল। এতিয়া তোমালোকে যদি মন কৰা, ইয়াতে যোনটো পাৰ্ট আছে এই বস্তুখিনি ইয়াতে নাই জানো, ৰুট 11 ইনফাইনিটিলৈকে, মানে আলটিমেটলি ক'বলৈ গ'লে ইয়াতে যিটো পাৰ্ট মই দেখাই আছো তোমালোকক, এই পাৰ্টটোৱে আমাৰ হৈছে এইখিনি পাৰ্ট, হয়নে? তো এই বস্তুখিনি ভ্যালু কিমান আছিলে, x আছিলে, তো ইয়াতে x ৰ মানটো বহাই দিয়া, অৰ্থাৎ ইয়াতে আহি যাব 11x is equal x square। বুজি পালানে? এতিয়া এই x টোৰে স্কয়াৰটো কাট খাই যাব, x equal 11। ডাইৰেক্টলি আমাৰ আনসাৰ আহি গ'ল x equal 11। আলটিমেটলি তোমালোকে এক্সামত যদি এনেকুৱা ধৰণৰ কুৱেশ্যন পোৱা যিটোত এটা সংখ্যাই ৰুটৰ ভিতৰত আছে আৰু ইনফিনিটিলৈকে গৈছে, তো ভ্যালু উলিয়াব দিছে, ইয়াৰে আনসাৰ কি ওলাই আহিব, আনসাৰটো আমাৰ সদায় ওলাই আহিব 11। ঠিক আছে, আনসাৰটো সদায় আমাৰ কিমান থাকিব, 11। তাৰ কাৰণে সলভ কৰাৰ কাৰণে প্ৰথমতে আমি কি কৰিম, প্ৰথমতে আমি এই বস্তুখিনি সমান x বুলি ধৰি লম। বুজি পালানে? এই বস্তুখিনি সমান কি, আনসাৰটো x, আনসাৰটো কি নাজানো, x বুলি কৈছো। তাৰপিছত আমি x ৰ মানটো ওলাইছো। বুজি পালানে? তো প্ৰথমতে দুই পিনে স্কয়াৰ কৰি দিম, এইফালে আৰু এইফালে স্কয়াৰ কৰি দিয়াৰ লগে এটা ৰুট গুচি যাব, আৰু বাকিখিনিকো আমি x বুলি ক'ব পাৰিম, কাৰেক্টলি আনসাৰ এইটো ওলাই আহিব। ওকে, এইটো হৈছে একদম বেসিক মেথড, আৰু এই মেথডটোৱে আমাৰ যিকোনো ধৰণৰ কুৱেশ্যনৰ আনসাৰ উলিয়াব পাৰি এই ৰুটৰ। যদি তোমালোকে এই মেথডটো ফলো কৰা না, মই যিটো মেথড শিকালো এই মেথডটো তোমালোকৰ ইয়াতে ৰুটৰ লগত প্লাস থাকিলে মাইনাস থাকিলে তেনেকুৱা থাকিলে আনসাৰ ওলাব। এইটো কুৱেশ্যনে যদি তুমি মন কৰা, ইয়াতো সেম আছিলে নহয় জানো, এইটো সেম আছিলে, ইয়াতে কেৱল আছিলে x plus 4, এইবিলাক বস্তু আহি পেলাই দেখাত ভয় লগা কৰি দিছিলে। তো এনেকুৱা হলেও মানে প্ৰব্লেম নাই। ঠিক আছে, ওকে, নেক্সট কি আছে চোৱা, এতিয়া এইটো কুৱেশ্যন কি হ'ব, এতিয়া আগৰ কুৱেশ্যনত কি আছিলে, ইনফিনিটিলৈকে গৈছিলে, ইনফাইনাইটলৈকে যোৱাৰ কাৰণেহে আমি আনসাৰটো কি লিখিছো, ইয়াতে যি আছে সেইটোৱে আনসাৰ। কিন্তু যদি ইয়াতে যদি ইনফাইনাইট নহয়, তেতিয়াহ'লে চিষ্টেমটো কমপ্লিট বেলেগ। ইয়াতে আমি কি কৰিব লাগে, আমি চাব লাগে ইয়াতে কি ৰুট আছে, কিউব ৰুট আছে নে স্কয়াৰ ৰুট আছে, কি ৰুট আছে, ইয়াতে 2 আছে, একো নথকা মানে 2 থকা ন, স্কয়াৰ ৰুট কিমানটা আছে, লিখি যোৱা এনেকে, 3টা আছে ন, 3টা আছে কাৰণে আমি লিখিম 2 2 গুণ 4 4 2 গুণ 8, মানে 3টা পূৰণ, 3টা 2 আছে, তো এনেকে মনত ৰাখিব পাৰা, 3টা 2 আছে বা 3ডাল ৰুট আছে, তো 2 কিউব। আৰু লগতে আমি এই 2 কিউবটো ওপৰত সৰুৰ পৰা ডাঙৰলৈকে লিখিম, অৰ্থাৎ 2 to the power 0, তিনিবাৰ লিখিম, জাষ্ট 2 to the power 0 প্লাস 2 to the power 1 প্লাস 2 স্কয়ার। বুজি পালা? এইটো হৈছে টেকনিক। আমি প্ৰথমতে কি কৰিব লাগে, প্ৰথমতে আমি কিমানটা ৰুট আছে চাব লাগে, আমি লিখিছো 3টা আছে, তো আমি লিখিছো 2 কিউব। তাৰ ওপৰত আমি কি লিখিছো, ওপৰত আমি লিখিব লাগে সৰুৰ পৰা ডাঙৰলৈকে। ঠিক আছে, তিনিবাৰ লিখিম কাৰণ 3টা আছে ন,
তিনিটা ৰুট আছে তিনিবাৰ লিখিছো 2 to the power 0 2 to the power 1 2 স্কয়াৰ আৰু এই বস্তুখিনি কি থাকিব এই বস্তুখিনি হ'ব পাৱাৰত কাৰ পাৱাৰ এইখিনি হৈছে 7 ৰ পাৱাৰ বুজি পালানে এইখিনি হৈছে 7 ৰ পাৱাৰ এইখিনি হৈছে পাৱাৰ আৰু 7 ৰ পাৱাৰ ওকে আমাক কৈছিলে ন এইখিনি দিয়া আছিলে √7 তো আমি কি কৰিছো 7 ৰ পাৱাৰত এইখিনি বস্তু লিখি দিলো সো দ্যাট আমাৰ কাৰেক্ট আনসাৰটো আহি যায় ওকে আশা কৰো বুজি পাই আছা এতিয়া নেক্সট আমাৰ কি আহিব নেক্সট এইখিনি এতিয়া সলভ কেনেকৈ কৰিম সলভ কৰাটো একদম ইজি হ'ব ইয়াতে যদি এইটো সলভ কৰিব বিচৰা 7 টু দি পাৱাৰ ইয়াতে আহিব 2 2 গুণ 4 2 গুণ 8 আৰু ওপৰতে আহিব 2 টু দি পাৱাৰ 0 মানে কি 0 মানে 1 2 টু দি পাৱাৰ 1 মানে কিমান 2 আৰু 2 স্কয়াৰ মানে হৈছে 4 তো কিমান আহিব 4 5 6 একে 7 তো কাৰেক্ট আনসাৰটো আহিব 7 টু দি পাৱাৰ 7/8 এটা তোমালোকে ভাবি আছা এইটো কিয় দিলে আপুনি চোন ইউটিউবত কিয় বেলেগ কৈ দিছিলে ইউটিউবত মই কেনেকৈ কৈছিলো ইউটিউবত মই কৈছিলো ইয়াতে যিমানটা ৰুট আছে সিমানটা 2 লিখি লবা 3 থাকিলে 3 লিখি লবা নেক্সট গোটেইকেইটা পূৰণ 2 2 গুণ 4 4 2 গুণ 8 আৰু ইয়াতে কি লিখিব লাগে 7 ইয়াতে লিখিলো 8 তলত ওপৰত 1 কম 8তকৈ 1 কমাই দিলে কিমান হ'ব 7 হৈ যাব ঠিক আছে আৰু লগতে এক্সামত যদি এনেকুৱা কোৱেশ্চন আহে ইয়াতে তোমালোকৰ আহি গ'ল 5 ইয়াতে তোমালোকৰ থাকি গ'ল আকৌ 5 ইয়াতে তোমালোকৰ আকৌ 5 আছে আকৌ ইয়াতে এটা 5 আছে তো এইটো কেনেকৈ সলভ কৰিম এইটো সলভ কৰাৰ কাৰণে আমি চাম ইয়াতে কিমানটা ৰুট আছে 1 2 3 4 তো 2 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 তো 5 টু দি পাৱাৰ 16 আৰু ওপৰত কি থাকিব 1 কম অৰ্থাৎ 15 আমাৰ কাৰেক্ট আনসাৰ আহি যাব এনেকৈ কৰিব লাগে ওকে এনেকৈও তোমালোকে কৰিব পাৰা যদিহে ইয়াতে 2 থাকে 2ৰ বাহিৰে যদি বেলেগ সংখ্যা থাকে ইয়াতে যদি কিউব ৰুট আহে ইয়াতে যদি কিউব ৰুট থাকে তেতিয়াহ'লে তোমালোকে এইটো মেথডত কৰিব নোৱাৰিবা ঠিক আছে আমি কি কৰিব লাগে আমি একদম বেসিক এনেকুৱা এটা মেথড শিকিব লাগে যিকোনো কুৱেশ্যনৰ ক্ষেত্ৰতে মিলে তো আমি এইটো মেথড ইয়াতে ফলো কৰিম এইটো মেথডটো বেষ্ট হয় ইয়াতে আমি কি লিখিছো ইয়াতে পাৱাৰ আছিলে ৰুট আছিলে স্কয়াৰ ৰুট থকা কাৰণে ইয়াতে 2 লিখিছো কিমানটা স্কয়াৰ ৰুট আছে 1 2 3 তিনিটা আছিলে তো 3 লিখিছো নেক্সট ওপৰত কি লিখিছো ওপৰত তিনিটাৰ উত্তৰ কাৰণে তিনিটা টাৰ্ম লিখিছো প্ৰথম টাৰ্মটো হৈছে 2 টু দি পাৱাৰ 0 দেন 2 টু দি পাৱাৰ 1 দেন 2 স্কয়াৰ ওকে ওকে ডান সকলোৱে বুজি পালা নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন এক্সামত তোমালোকক সাপোজ দি দিলে কিউব ৰুট দি দিলে 5 কিউব ৰুট দি দিলে আকৌ 5 আকৌ তোমালোকক কিউব ৰুট দি দিলে 5 তো এইটো কুৱেশ্যন এতিয়া কি কৰিবা লাগি গ'ল নে হাহাকাৰ এতিয়া এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি কি কৰিম আমাৰ টেকনিকটো আগৰ টেকনিকটো নিচিনা হুবহু সেম থাকিব আমি প্ৰথমতে 5 লিখি লম তাৰ পিছত আমি ওপৰত কি লিখিম আমি চাম ইয়াতে কিউব ৰুট আছে নে স্কয়াৰ ৰুট আছে ইয়াতে কিউব ৰুট আছে হয় নে নাই কিউব ৰুট আছে মানে ইয়াতে কি আহিব 3 আহিব আৰু 3ৰ ওপৰত পাৱাৰ কি থাকিব পাৱাৰ ইয়াতে কিমানটা ৰুট আছে চোৱা ইয়াতে ৰুট আছে তিনিটা 1 2 3 তিনিটা ৰুট আছে তো আমি ইয়াতে লিখি দিম 3 যদি আৰু এটা ৰুট থাকিলহেঁতেন ইয়াতে ধৰিলা মই আৰু এটা দি দিলো কিউব ৰুট 5 তো এই ক্ষেত্ৰত আমাৰ 4টা আছে ন 4টা আছে কাৰণে আমাৰ ইয়াতে কি আহিব ইয়াতে আমাৰ আহিব 4 4টা আছে কাৰণে আমাৰ ইয়াতে আহিব 4 আৰু ওপৰত কি আহিব আমি 4টা সংখ্যা ওপৰত লিখিব লাগে 4টা সংখ্যা মানে কেনেকুৱা আমি 3 টু দি পাৱাৰ 0 পৰা আৰম্ভ কৰিম 3 টু দি পাৱাৰ 1 লিখিম প্লাস 3 স্কয়াৰ লিখিম প্লাস 3 কিউব লিখিম ক্লিয়াৰ এইখিনি এতিয়া যোগ কৰি দিয়া কাৰেক্ট আনসাৰ আহি গ'ল ইয়াতে আমাৰ আছে 5 ওপৰত কি আহিব 3 টু দি পাৱাৰ 4 মানে 81 দেন ইয়াতে আছে 3 টু দি পাৱাৰ 0 মানে 1 3 প্লাস 9 প্লাস 27 তো 9 4 গুণ 37 37 গুণ 40 40 তো 5 টু দি পাৱাৰ 81 ওপৰত 40 এটা তোমালোকে যদি এইটো কুৱেশ্যন সলভ কৰিবলৈ তোমালোকে যদি এনেকুৱা মেথড ফলো কৰা যে 3 লগত 3 পূৰণ কৰিছো 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 অৰ্থাৎ 5 টু দি পাৱাৰ 81 আৰু ওপৰত 1 এটা কমাই দিলো 80 হৈ গ'ল তো এইটো মেথড কৰিলে 80 হৈ গ'ল এইটো কৰিলে ফুল হৈ যাব ঠিক আছে এইটো মেথড কাৰেক্ট মেথড নহয় কাৰণ ইয়াতে আগত যোনটো স্কয়াৰৰ কৰিছিলো স্কয়াৰৰ ক্ষেত্ৰত কথাটো বেলেগ আছিল ইয়াতে আমি গোটেইকেইটা পূৰণ কৰো 2 2 গুণ 4 4 2 গুণ 8 8ৰ পৰা 1 কমাই দিও 7 7/8 ডাইৰেক্টলি আনসাৰ ওলাই কিন্তু ইয়াতে আমি ডাইৰেক্টলি আনসাৰ ওলালো হয় 16 পৰা এগ্ৰিও কৰি দিছো 15 কিন্তু কিউব ৰুট থাকিলে তেনেকুৱা নহয় কিউব ৰুট থাকিলে সিস্টেমটো বেলেগ অৰ্থাৎ ফোর্থ ৰুট যদি ইয়াতে কিউব ৰুট নাথাকি পেলাই ইয়াতে যদি 4ও থাকিলহেতেন 4 আছে ফোর্থ ৰুট তেতিয়াও আমাৰ সিস্টেমটো আমাৰ মেথড এইটো থাকিব বুজি পালানে এইটো হৈছে আমাৰ একদম বেসিক মেথড এই মেথডটো আমি শিকিব লাগে ইয়াতে যদি কিউব ৰুট থাকে আমি তলত 3 লিখিছো আৰু ৰুট কিমানটা আছে 1 2 3 4টা ৰুট আছে 4টাৰ কাৰণে 4 লিখিছো দেন ওপৰতো 4টা টাৰ্ম লিখিব লাগে 3 টু দি পাৱাৰ 0 3 টু দি পাৱাৰ 1 3 স্কয়াৰ 3 কিউব বুজি পালা ডান সকলোৰে আনসাৰ আহিছে তো কাৰেক্ট আনসাৰ আমাৰ আহিব 5 টু দি পাৱাৰ 40 ডিভাইডেড বাই 81 নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰিবা ঠিক আছে কিউব ৰুট আছে 5 আছে নেক্সট কুৱেশ্যন আছে এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যন কি হ'ব তো মই তোমালোকক অলৰেডি কৈছো যে এইবিলাক কুৱেশ্যনৰ আনসাৰ উলিয়াবৰ কাৰণে মেইনলি আমি কি কৰো এটা টেকনিক আছে সেইটো টেকনিকে ইউজ কৰো যিকোনো কুৱেশ্যনৰ ক্ষেত্ৰত আমি ইয়াতে x ইকুৱেল ধৰি লওঁ
ঠিক আছে আমি এই সংখ্যাটো সমান x বুলি ধৰি লওঁ বুজি পালানে এই সংখ্যাটো এনেকুৱা ধৰণৰ যদি আমাক ইনফাইনাইট সিৰিজ দিয়ে আমি x বুলি ধৰি লওঁ তাৰ পাছত আমি এই পিনেও স্কয়াৰ কৰিম সেইফালেও স্কয়াৰ কৰিম স্কয়াৰ কৰিলে কি হ'ব কোৱাচোন এইটো সাইডত যদি স্কয়াৰ কৰি দিও কি হ'ব এটা ৰুট গুচি যাব ন অৰ্থাৎ এনেকুৱা হ'ব 5 কিউব ৰুট 25 এনেকুৱা আহিব 5 কিউব ৰুট 25 ইয়াতে ৰুট 5 কিউব ৰুট 25 ইনফাইনাইট আৰু ইয়াতে আছে x স্কয়াৰ ঠিক আছে এটা আমি দেখিবলৈ পাই আছো ইয়াতে আমি কমন লব পাৰা নাই আমি জেনাৰেলি কি কৰো আমি যেতিয়া এনেকে ৰুট লৈ দি পেলাই আমি এই ৰিপিটেড এই যোনটো সিৰিজ আছে এই সিৰিজটো ৰিপিট কৰাই দিও আমি এনেকুৱা কৰি দিও যে ইয়াতে যিখিনি বস্তু আছে এই বস্তুখিনি ভ্যালুটো x ৰ সমান হয় x ৰ সমান কেতিয়া হ'ব ইনফাইনাইট সিৰিজ ন আমি কমন কৰিব লাগিব মিলাব লাগিব এনে ইয়াতে কি হৈছে চোৱা প্ৰথমতে আছে 5 কিউব ৰুট 25 তাৰপিছত আকৌ 5 আকৌ কিউব ৰুট 25 মানে দুটা টাৰ্মৰ পিছতে ৰিপিট হৈছে বুজি পালানে দুটা টাৰ্মৰ পিছত ৰিপিট হৈছে তো আমি কি কৰিব লাগিব এই বস্তুখিনি এইবাৰ কিউব কৰি দিম কিউব কৰিলে কি হ'ব কিউব ৰুটটো গুচি যাব ন আমি প্ৰথমতে স্কয়াৰ ৰুটটো গুচাই দিছো স্কয়াৰ কৰিছো ন এটা ৰুট গুচি গৈছে এবাৰ কিউব ৰুট কৰি দিম কিউব কৰি দিলে কি হ'ব কিউব ৰুটটো উঠি যাব আৰু কিউব ৰুটটো উঠি গলে এনেকুৱা হ'ব 5 কিউব মানে কি 5 কিউব মানে কি 5 5 গুণ 25 5 গুণ 125 125 ইয়াতে কিমান হ'ব পূৰণ ইয়াতে থাকিব 25 কিউব ৰুটটো উঠি গল ন আৰু ব্ৰেকেটৰ ভিতৰত এটা কি থাকিব ইয়াতে থাকিব 5 কিউব ৰুট 25 আকৌ ইয়াতে আহি গল 5 কিউব ৰুট 25 আৰু ৰুট আহিব ন বুজি পালা সকলোৱে মই কি কৰিছো মই এটা ৰুট গুচাই চালো যে এটা ৰুট গুচাই দিলো স্কয়াৰ কৰি দিলো কিন্তু সেইটোৰ পৰা মই একো কানেকচন দেখা নাই মই এবাৰ কিউব ৰুট গুচাইছো কিউব কৰি দিছো কিউব কৰি দিলে কি হৈ গল আমি 25 ৰ আগত যিটো ৰুট আছিল এইটো গুচি গৈছে আৰু 5 টোৰো কিউব হ'ব ন আলটিমেটলি 5 কিউব মানে কি 125 125 ইনটু 25 আৰু এতিয়া যদি আমি মন কৰো আমাৰ প্ৰথম লাইনটোৱে বনি গৈছে চোৱাচোন 5 কিউব ৰুট 25 5 কিউব ৰুট 25 ইনফিনিটি লৈকে আছে ন প্ৰথম লাইনটোৱে বনি গৈছে অৰ্থাৎ এই যিখিনি বস্তু আছে এই বস্তুখিনিৰ কাৰণে আমি কি লিখিব পাৰিম x লিখিব পাৰিম আৰু ইয়াতে কি হ'ব 3 2 গুণ 6 x টু দি পাৱাৰ 6 এতিয়া যদি নেক্সট পেজত মই লিখি দিও এনেকুৱা আহিব 125 into 25 ইয়াতে আহিব x is equal x to the power 6 ঠিকে আছে নে চোৱা মিলাই চোৱা মই কি লিখিছো 125 পূৰণ 25 আৰু ব্ৰেকেটত আহিব ইয়াতে x কাৰণ এইখিনি ভ্যালু হৈছে x ৰ সমান আৰু ইয়াতে আহিব x to the power 6 ওকে ডান তো এইখিনি বস্তু আমাৰ আহিল এতিয়া যদি এইখিনি অকমান সলভ কৰিবলৈ ট্ৰাই কৰো x এটা আৰু ইয়াতে 6 ৰ এটা x কাটি দিলে কি হ'ব ইয়াতে 5 থাকিব ইয়াতে 5 থাকিব ন ৰাইট সাইডত তো আমাৰ ইয়াতে আছে 125 পূৰণ 25 125 মানে কি 125 মানে আমি ক'ব পাৰো 5 কিউব আৰু 25 মানে কি 25 মানে হৈছে 5 স্কয়াৰ আৰু ইয়াতে x আৰু ইয়াৰ পৰা কাটি দিলে x to the power 5 হৈ যাব এটা x কাট খাই যাব ন এটা 6টা x আছে ইয়াতে এটা আছে এটা x গুচি যাব মানে 5টা থাকি গল এতিয়া ইয়াতে দেখি আছো 3 আৰু মাজৰ আছে পূৰণ চিন বেস যদি একে হয় ঘাতকেইটা কি হয় বেস একে থাকিলে ঘাতকেইটা আমি যোগ কৰিব পাৰো অৰ্থাৎ 5 to the power 3 plus 2 is equal x to the power 5 এতিয়া আমি দেখিলো ইয়াতে কি আছে ইয়াতে আছে 5 to the power 5 ইয়াতে আছে x to the power 5 আমি ইয়াতে একে একে ঘাত দেখা পাইছো না নাই ইয়াতে যোনটো পাৱাৰ আছে পাৱাৰ কেইটা সেম যেহেতুকে পাৱাৰ সেম আমি কি কম বেসও সেম বুজি পালা নে নাই ইয়াৰে যদি পাৱাৰ সেম হয় ইয়াৰে বেসও সেম হ'ব ন অৰ্থাৎ x ৰ ভ্যালু আমাৰ কি হ'ব পাৱাৰ দুটা কাট খাই গলে x ইকুৱেল 5 আহি যাব আমাৰ কাৰেক্ট আনসাৰ ওকে কাৰেক্ট আনসাৰ আহি গল x ইকুৱেল 5 মৰেল অফ দা ষ্টৰী আমি আগতে যোনখিনি বেসিক শিকিছো এইখিনি ফলো কৰি আছো ইয়াতে বেসটো সমান বনাইছো বেস সমান বনাই পেলাই যোগ কৰিছো পাৱাৰ কেইটা যোগ কৰি পেলাই দেখিলো 5 হৈছে আৰু দুই পিনে সমান সমান পাৱাৰ থকা কাৰণে বেস দুটাও সমান বুলি আমি গণ্য কৰিলো নেক্সট ইয়াতে কি আছে ইয়াতে যদি এইখিনি পঢ়া তোমালোকে ফোকাস কৰা ইয়াতে তোমালোকে দেখিবা আমি সদায় কি কৰো এনেকুৱা টাইপৰ ইনফাইনাইট সিৰিজ থাকিলে x এটা ধৰি লওঁ আৰু সেইটো বস্তু আমি স্কয়াৰ কৰো বা কিউব কৰিম যিয়ে নকৰো কিয় আমি ট্ৰাই কৰো যাতে ৰিপিটেশন হয় আমি দেখিছো ইয়াতে এইখিনি যেতিয়া প্ৰথমতে স্কয়াৰ কৰিলে একো ৰিপিট হোৱা নাই যেতিয়া কিউব কৰিলো ইয়াতে কিউবো কৰিলো ন সেকেন্ড বাৰ কিউব কৰাৰ পিছত আমি দেখিলো এই বস্তুখিনি ৰিপিট হৈছে আৰু ৰিপিট হৈছে মানে x ৰ ভ্যালুটো ইয়াতে ৰিপ্লেস কৰাব পাৰিম আৰু ৰিপ্লেস কৰাৰ লগে লগে আমাৰ আনসাৰটো ইজিলি ওলাই যাব ঠিক আছে ইয়াতে যেতিয়া ৰিপ্লেস কৰাইছিলো আমাৰ ইনফাইনাইট সিৰিজটো ফাইনাইট হৈ গল ঠিক আছে এতিয়া বহুত সৰু যেন লাগে ইয়াৰে আগলৈকে আমাৰ যদি এইটো পেজত তোমালোকে চোৱা ইয়াতে আমাৰ বহুত কিবা কিবি লিখিব লগা হৈ আছিলে কিন্তু ইয়াৰে নেক্সট পেজত তোমালোকে চালে ইয়াতে লিখিব লগা বহুত কম হৈ গৈছে ইয়াতে আমাৰ ক্যালকুলেশন খিনি বহুত বেছি ইজি হৈ গৈছে হয় নে নাই বহুত বেছি ইজি হৈ গৈছে নেক্সট ইয়াতে কোৱেশ্চন আহিব এইটো আমাক কৈছে ফাইন্ড দা লাৰ্জেষ্ট নাম্বাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত দিয়া দেখা যায় আমাক এনেকুৱা ধৰণৰ সংখ্যা দি দিব আৰু আমাক এটা ডাঙৰটো উলিয়াব দিব এইবাৰ যদি এক্সামৰ কথাটো কওঁ ইয়াতে এনেকে ৰুট আছিলে
ৰুটৰ কিবা এটা সংখ্যা দিছিলে 1/4, ইয়াৰে ডাঙৰ সংখ্যা কি হয় 1/3। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও তোমালোকে গোটেইকেইটা ৰুট আছে ন, ৰুট কেইটা থকা নথকা সমান বুলি ধৰিবা, ৰুট কেইটা কেনচেলে কৰি দিবা, কামতে নাই। ঠিক আছে, যিবিলাক সংখ্যা ডাঙৰ সি এনেও ডাঙৰ, যিবিলাক সংখ্যা সৰু সি এনেও সৰু, বুজি পালানে? সেইটোৱে কথা। তো আমি যদি কওঁ যে √15 আৰু এটা সংখ্যা আছে √2, ইয়াৰে এতিয়া দেখাত কোনটো সংখ্যা ডাঙৰ? 15 ডাঙৰ, তো ইয়াৰে এনচাৰো 15 ৰুট ললে যিটো এনচাৰ আহিব সেইটো ডাঙৰ আহিব √2ৰ এনচাৰতকৈ, বুজি পালানে? তো আলটিমেটলি আমি ৰুটটো এনে ভয় খুৱাবৰ কাৰণে দিছে, বেলেগ একো কাৰণ নাই। পেপাৰ এনালাইচিছটো এবাৰ চাই ল'বা যদি বেছি কনফিউজন আছে, তাত মই এইখিনি কথা আলোচনা কৰিছো। নেক্সট এইটো কুৱেশ্যনত কি হ'ব এতিয়া? এইটো কুৱেশ্যনত আমাক কৈছে এইকেইটা সংখ্যাৰ লাৰ্জেষ্টটো উলিয়াবা, ডাঙৰ সংখ্যাটো বাছি উলিয়াবা। মনত ৰাখিবা যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি গোটেইখিনি কুৱেশ্যনৰ আমি ট্ৰাই কৰিব লাগে পাৱাৰ কেইটা সমান বনোৱা। পাৱাৰ কেইটা বেলেগ বেলেগ হলে বৰ দিগদাৰ। পাৱাৰ কেইটা সমান কেনেকৈ বনাবা? 60, 48, 37 আৰু 24 আছে, এই পাৱাৰ কেইটা কেনেকৈ সমান বনাই? সমান বনোৱাৰ কাৰণে আমি গোটেইকেইটাৰে এলচিএম ল'ম, HCF, ঠিক আছে, সৰি HCF, আমি গসাও উলিয়াম HCF। এতিয়া HCF অফ কাৰ উলিয়াম? HCF আমি উলিয়াব লাগিব 60, 48, 37 আৰু 24, আমি HCF উলিয়াম। ইয়াৰে যদি তোমালোকে HCF কেলকুলেট কৰা ইয়াৰে 12 আহিব। কেনেকে কৰিলো? ডিফাৰেন্সটো চাই লোৱা, ইয়াতে ডিফাৰেন্স কিমান আছে? 12 আছে। এতিয়া 12ৰে গোটেইকেইটা হৰণ কৰি চাও, 12 5 গুণ 60, 12 4 গুণ 48, 12 3 গুণ 37, 12 2 গুণ 24, অৰ্থাৎ 12ৰে হৰণ গৈছে। তো আমি কি লিখিম? আমি এনেকুৱা সংখ্যা ভাঙি লিখিম 60টো যাতে 12ৰ গুণিতক হয়। অৰ্থাৎ ইয়াতে মই লিখিলো 5 পূৰণ 12। এইটো মই লিখিম 3, কিমান লিখিম? 4 into 12। ইয়াতে মই লিখিম 4 to the power 3 into 12 আৰু ইয়াতে লিখিম 5 to the power 2 into 12। ক্লিয়াৰ? এতিয়া নেক্সট আমি কি কৰিম? নেক্সট আমি এইটো পাৱাৰৰ ওপৰত পাৱাৰ লিখি দিম, অৰ্থাৎ 2 to the power 5 লিখিলো, 2 to the power 5 তাৰে ওপৰত 12 লিখিলো। ইয়াতে মই কি লিখিম? 3 to the power 4 লিখিম আৰু ওপৰত মই 12 লিখিম। ইয়াতে মই কি লিখিম? 3 কিউব লিখিম, সৰি দেই, 4 কিউব, ওপৰত 12 লিখিলো আৰু ইয়াতে লাষ্টত কি লিখিম? 5 স্কয়াৰ, ওপৰত 12। এতিয়া নেক্সট আমি কি কৰিম? নেক্সট ইয়াতে 12 যিটো পাৱাৰ আছে সেইকেইটা 12 থাকিব দিয়া, বাকি যিখিনি আছে সেইখিনি সলভ কৰি দিয়া। অৰ্থাৎ 2 to the power 5 মানে কি? 2 to the power 5 মানে কিমান হ'ব? 2 5টা পূৰণ, তো পূৰণ কৰিলে 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ 32, ঠিক আছে? তো এটা 32 আহিব, 5টা 2 পূৰণ। তাৰপিছত ইয়াতে কিমান আহিব? ওপৰৰ পাৱাৰটো বাদ দিয়া আৰু পাৱাৰটো সমান হৈ গ'ল ন, আৰু নিলিখিলেও হ'ব। 3 to the power 4 মানে কি? 3 গুণ 3 3 গুণ 9, 9 3 গুণ 27, 27 3 গুণ 81, ঠিক আছে, 81 আহি গ'ল। তাৰপিছত 4 কিউব মানে কি? 4 4 গুণ 16, 16 4 গুণ 64, 64 আহি গ'ল। তাৰপিছত 5 স্কয়াৰ মানে কি? 5 5 গুণ 25। তো কাৰেক্ট এনসার আমাৰ এইখিনি আহি গ'ল। তো ইয়াতে আমি দেখিবলৈ পালো যে প্ৰথম সংখ্যাটো আছে 32, মানে 2 to the power 60 মানে আমি 32 বুলি ধৰি ল'ব পাৰো। 3 to the power 48 মানে আমি 81 বুলি ক'ব পাৰো। 4 to the power 36 মানে 64 আৰু 5 to the power 24 মানে 25। এতিয়া ইয়াতে যদি তোমালোকে এনেই যদি ষ্টাৰ্টিঙতে তোমালোকে এইটো চাই আছিলা চকুৰে, তোমালোকে চাই পেলাই দেখিছিলা যে সকলোতকৈ ডাঙৰ যে আইদাৰ 2 to the power 62 হ'ব সকলোতকৈ ডাঙৰ, নহলে 5 to the power 24 টো হ'ব, এনেকুৱা লাগি আছিল ন, মনটোৱে কৈ আছিলে যে সকলোতকৈ ডাঙৰ হয়তো এইটো হ'ব নহয়তো এইটো হ'ব, বাকী কেইটাতো হোৱাৰ চান্সেই নাই। কিন্তু যাই পেলাই আমি কি দেখা পালো? আমি দেখা পালো 3 to the power 48 টো কি হৈ গ'ল? ডাঙৰ সংখ্যা, কাৰণ 81 আহিছে ন। ইয়াতে যোনটো ডাঙৰ সংখ্যা আছে সেইটোকে আমি ডাঙৰ বুলি ক'ম, ইয়াতে যোনটো সৰু সংখ্যা আছে 25 সেইটোকে আমি কি বুলি ক'ম? সৰু বুলি ক'ম। ক্লিয়াৰ? আশা কৰো সকলোৱে ধুনীয়াকৈ বুজি পালা, একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ গৈছে। ইয়াতকৈ আৰু বুজিব লগা নাই, বেছি ডেপথত এইখিনি সাফিচিয়েন্ট হয়। আমি জাস্ট পাৱাৰ কেইটা কি কৰিব লাগে? HCF ল'ব লাগে, আমি মিলাই ল'ব লাগে, দ্যাটস ইট। নেক্সট এইটো এটা কুৱেশ্যন আছে, ইয়াতে কুৱেশ্যনত কি কৈছে চোৱা। এই কুৱেশ্যনটো আমাৰ যদি মন কৰা এইটোতো তোমাৰ ইনফাইনাইট সিৰিজ হয়, তো আমাৰ টেকনিক কি থাকিব? আমি x ধৰি ল'ম ন, আমি অবভিয়াছলি আগৰ যেনেকৈ ধৰি আহিছো ইয়াতেও আমি x লৈ ল'ম। ইয়াতে যদি x লৈ লওঁ তোমালোকে ইউজটো হ'বই লাগিব এই মেথডটোৰ লগত। ইয়াতে x ধৰি লোৱা, তাৰপিছত আমি ইয়াতে স্কোয়াৰ কৰি দিম, ঠিক আছে, স্কোয়াৰ কৰি দিম। স্কোয়াৰ কৰি দিলে কি হ'ব? এইটো স্কোয়াৰ হৈ যাব আৰু এটা ৰুট গুচি যাব ন, এটা ৰুট গুচি গ'লে কি থাকিব? 80। এতিয়া এক্সামত তোমালোকে এইবিলাক দেখিয়ে গম পাবা 80 2, এতিয়া চোৱাচোন এইটো 80 প্লাস 280, মানে আলটিমেটলি এইখিনি বস্তু ৰিপিট হৈছে, আৰু ৰিপিট হোৱা বস্তুখিনিক আমি কি বুলি লিখো? x বুলি লিখিম ন, কাৰণ x বুলি ধৰি লৈছিলো ন এই লাইনটো গোটেইটো। তো x ইকুৱেল আমাৰ কিমান আহি গ'ল? x স্কয়াৰ। এতিয়া যদি এইখিনি আমি সলভ কৰো এইটোত কিমান আহিব? এইখিনি সলভ কৰিলে আমি পাম x স্কয়াৰ মাইনাস 2x আৰু ইয়াতে থাকিব মাইনাস 80 ইকুৱেল 0। এতিয়া এইটো কোৱাড্ৰেটিক ইকুৱেশ্যনটো সলভ কৰিলে আমি কি দেখিম? আমি 80ক এনেকুৱা দুটা সংখ্যা ভাঙিব লাগে যাৰ ডিফাৰেন্সটো কি হয়? -2 হয়। 80ক এনেকুৱা দুটা সংখ্যা ভাঙিম যাৰ ডিফাৰেন্সটো কি হয়? যোগ বা বিয়োগ কৰিলে এনসাৰটো -2 ওলাই। কিনকে ভাঙিব পাৰিম 80ক? 10 8 গুণ 80, অর্থাৎ x স্কয়ার প্লাস 10x মাইনাস 8x মাইনাস 80।
ক্লিয়াৰ ইকুৱেল 0 এতিয়া যদি এইটোক আমি সলভ কৰি দিও আমাৰ কিমান ওলাব x টো কমন লৈ দিয়া x + 10 মাইনাস ইয়াতে 8 টো কমন লৈ দিয়া x + 10 অৰ্থাৎ ফাইনালি আমি आंसर ইয়াতে পাই যাম x + 10 হোল ইনটু x - 10 x - 8 ইয়াতে যদি আমি এতিয়া आंसर উলাবলৈ ট্রাই কৰো आंसर উলাবলৈ গলে কি হ'ব কিবা মিস্টেক হ'ল নেকি মিস্টেক হৈছে নে হোৱা নাই x এটা কমন লৈ দিলো x + 10 আহি গ'ল আচ্ছা ভুল হৈছে এটা 10x ৰ পৰা মাইনাস প্লাস খেলি মেলি হৈছে 1 মিনিটৰ বাৰে গোটেইখিনি ঠিক কৰাই দিও ইয়াতে আহিব x² - 10x + 8x কিয় কাৰণ চোৱা ইয়াৰে মাইনাসটো আহিব লাগিব ন এনসাৰটো মাইনাসটো আহিব লাগিব প্লাস কৰিলে কি হ'ব প্লাস 2x আহিব এটা -10x ৰ পৰা 8x গুচি গলে কি থাকিব -10x থাকিব এতিয়া আমাৰ কাৰেক্ট আছে ইকুৱেল আমি 0 লিখিলো এইখিনি সলভ কৰিলে x হোল ইনটু x - 10 প্লাস 8 হোল ইনটু x - 10 ইকুৱেল 0 এইখিনি আমি সলভ কৰি লিখিম x + 8 হোল ইনটু x - 10 ইকুৱেল 0 আৰু ইয়াৰ পৰা আমি যদি आंसर ওলাও x ইকুৱেল আমাৰ কিমান আহি যাব 8 or -10 এই দুটা আমাৰ ভ্যালু আহি যাব x ৰ आंसर এই দুটা আহিব যেহেতুকে আমি নিগেটিভ आंसर লব নোৱাৰো আমি ইনফাইনাইট সিৰিজৰ আমি ৰুটৰ ভিতৰৰ সংখ্যাৰ आंसर কেতিয়াও নিগেটিভত ওলাব নোৱাৰো নিগেটিভ आंसर নাহে তো পজিটিভতে আহিব তো কাৰেক্ট आंसर আমাৰ কিমান আহি যাব আৰু খেলিমেলি হ'ল নেকি আৰু খেলিমেলি হৈছে লাষ্টত আৰু কো ভুল হ'ল ইয়াতে সিম্বলটো উল্টা হ'ব ইয়াতে 8 ৰ আগত মাইনাস চিন আহিব -8 আৰু +10 তো কারেক্ট এখানে ইয়াতে মাইনাস আছে ন x - 10 = 0 x - 10 = যদি 0 হয় x ইকুৱেল কিমান হ'ব x - 10 = 0 x ইকুৱেল আমি 10 লিখিব পাৰিম x + 8 = 0 অৰ্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰিম x ইকুৱেল -8 এতিয়া তোমালোকে ইয়াতে আৰু কিবা শর্ট ট্ৰিক আছে নেকি সো এইটো হৈছে আমাৰ একদম বেসিক টেকনিক এইটো টেকনিকত আমি সলভ কৰিব লাগে যদি এক্সামত কেতিয়াবা এনেকুৱা কোৱেশ্চন পাই যোৱা তোমালোকে কি কৰিবা সদায় মনত ৰাখিবা ইয়াতে কি আছে কিবা 2 আছে 3 আছে কি আছে চাই লবা ইয়াতে যি সংখ্যা আছে 2 3 1 একো থাকিব পাৰে আমি সেই সংখ্যাটো আমি দুটা এনেকুৱা সংখ্যাত এই যোনটো 80 আছে ন এই 80 টোক এনেকুৱা দুটা সংখ্যা ভাঙিব লাগে এনেকুৱা দুটা সংখ্যা ভাঙি যাতে সেই সংখ্যা দুটাৰ পাৰ্থক্য 2 হয় বুজি পালানে যদি এনেকুৱা ৰিপিটেড সিৰিজ আহে তোমালোকে কি কৰিব লাগে 80 টোক এনেকুৱা দুটা সংখ্যাত ভাঙিবা যাতে সিহঁতৰ পাৰ্থক্য কি হয় 2 হয় এতিয়া 80 টোক দুটা সংখ্যা ভাঙিলে কি হ'ব ইয়াতে 10 পূৰণ 8 ঠিক আছে 10 পূৰণ 8 এতিয়া তোমালোকে কি কৰিবা এতিয়া মাজত প্লাস চিন আছে মাইনাস চিন আছে চলা যদি প্লাস আছে ডাঙৰটো आंसर যদি মাইনাস আছে সৰুটো आंसर দ্যাটস ইট এইখিনি টেকনিক যদি মই তোমালোকক দি দিও যদি মই তোমালোকক নেক্সট এটা এনেকুৱা কোৱেশ্চন দি দিও এতে দি দিলো মই 72 প্লাস 72 প্লাস 72 প্লাস ইনফাইনাইট এনেকুৱা যদি কোৱেশ্চন এটা মই তোমালোকক দি দিও এটোৰ आंसर কিমান হ'ব এতিয়া এইটো তোমালোকে চাব লাগে 72 আছে আৰু লগতে প্লাস কি আছে প্লাস কিবা আছে কিন্তু ইয়াতে কিবা প্লাস 1 আছে নে 2 আছে কি আছে 1 আছে একো নথকা মানে কি আছে 1 আছে আমি 72ক এনেকুৱা দুটা সংখ্যা ভাঙিব লাগিব যাতে সিহঁতৰ পাৰ্থক্য 1 হয় অৰ্থাৎ 72ক কেনেকৈ ভাঙিব পাৰিম 8 পূৰণ 9 8 9 গুণ কি 72 এটা কি চিন আছে ইয়াতে আছে প্লাস প্লাস আছে মানে কি কৰিম ডাঙৰ সংখ্যাটো आंसर যদি ইয়াতে প্লাস নাথাকি মাইনাস থাকিলহেতেন সৰু সংখ্যাটো आंसर হৈ গ'লহেতেন ঠিক আছে এইখিনি হৈছে টেকনিক যদি কেতিয়াবা তোমালোকে এনেকুৱা টাইপৰ কোৱেশ্চন পোৱা ধৰিলা তোমালোকে পাই গলা এনেকুৱা 70 plus 3 70 plus 3 70 এটো কিউব ৰুট নহয় দেই এটো জাস্ট 570 3 পূৰণ ৰুট 70 আছে কিউব ৰুট নহয় এটো মই চেঞ্জ কৰাই দিছো নহলে খেলি মেলি লাগিব ইনফাইনাইট ঠিক আছে এইটো এতিয়া যদি এইখিনি আমি সলভ কৰিবলৈ ট্রাই কৰো ইয়াতে আমি কি দেখিম ইয়াতে আমি দেখিম 70 মানে কি হয় ইয়াতে যিকিটা সংখ্যা আছে ইয়াতে দেখিছো 70 আছে আৰু ইয়াতে কি আছে 3 আছে 3 আছে ন ইয়াতে তো আমি কি কৰিম আমি 70ক এনেকুৱা দুটা সংখ্যা ভাঙিম যাতে সিহঁতৰ পাৰ্থক্য 3 হয় তাক আমি কেনেকৈ ভাঙিব পাৰিম 10 পূৰণ 7 10 7 গুণ কি 70 আৰু ইহঁতৰ পাৰ্থক্য কিমান পাৰ্থক্য 3 আমি ইয়াতে যিহেতু যোগ চিন আছে ডাঙৰ সংখ্যাটো आंसर 10 আমাৰ কাৰেক্ট आंसर যদি বিয়োগ চিন থাকিলেহেঁতেন 7 আমাৰ কাৰেক্ট आंसर আশা কৰো বুজি পালা এইটো হৈছে টেকনিক মেইন টেকনিক এইটো বিহাইণ্ড দা সিন
এইটো একদম শৰ্ট ট্ৰিকৰ টেকনিক হয় আৰু যদি তোমালোকে এনেকৈ কৰিব বিচাৰা এইটো হৈছে একদম আমাৰ যোনটো ট্ৰেডিশ্যনেল মেথড এই মেথডটো আমি কৰিব পাৰো ওকে নেক্সট কুৱেশ্যন কি আছে চোৱা এতিয়া নেক্সট কুৱেশ্যন এইটো এটা আছে এইটো তোমালোকে এতিয়া দেখি পেলাই ভাবিছা আমাৰ যেতিয়া ৰুটৰ কাষত ইয়াতে এক এটা থাকে আমি কি কৰো 1 এটা থাকিলে আমাৰ টেকনিকটো কি 1 এটা থাকিলে আমি এনেকুৱা দুটা সংখ্যা ভাঙি দিও যি দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য 1 হয় যদি 2 থাকে তেতিয়াহলে আমি এনেকুৱা দুটা সংখ্যা ভাঙি দিও যাতে সিহঁতৰ পাৰ্থক্য 2 হয় যদি 3 থাকে এনেকুৱা দুটা সংখ্যা ভাঙি দিও যাতে সিহঁতৰ পাৰ্থক্য 3 হয় কিন্তু যদি ইয়াতে এনেকুৱা হয় যে ভাঙিব নোৱাৰা সংখ্যা পাই গলো তেতিয়াহলে কি কৰিম তেতিয়াহলে তোমালোকে এটা ষ্টাৰ মাৰ্ক কৰি পেলাই ফৰ্মুলা এটা লিখি থৈ দিয়া ঠিক আছে ফৰ্মুলা এটা লিখি থৈ দিয়া ইয়াতে আহিব 1 plus 4a 1 plus 4a minus 1 আছে এইখিনি এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিবা ইয়াতে প্লাস মাইনাস বুলি লিখি থৈ দিয়া কাৰণ দুটা আনসাৰ আহিব দুটা আনসাৰ আহিব যদি এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এক্সামত যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যিটো তোমালোকে ভাঙিব পাৰা নাই এনে 5ক তো তোমালোকে দুটা সংখ্যা ভাঙি দিব নোৱাৰা ন 5ক কেনেকে ভাঙিবা 5ক হৰণে নাযায় কিহেৰেও 5ৰ উৎপাদক কোন 1 আৰু 5 এনে 1 আৰু 5ৰ মাজত ডিফাৰেন্স কি হয় 1 নেকি নহয় তো এইটো হ'ব নোৱাৰে 1 5 তো সেইকাৰণে আমি এইটো এনেকুৱা ধৰণৰ সিচুৱেচন যদি আহে যে আমি 1 আৰু 5ক ভাঙিব পাৰা নাই আমাৰ বহুত প্ৰবলেম হৈ আছে এই ক্ষেত্ৰত আমি কি কৰিম আমি এই ফৰ্মুলাটো মনত ৰাখিম 1 plus 4a plus minus 1 divided by 2 ঠিক আছে এতিয়া ইয়াতে আমি কি কৰি a মানে কি a মানে ইয়াতে কি আছে 5 আছে ন 5 টো বহাব লাগে দ্যাটস ইট এতিয়া যদি এইখিনি তোমালোকে সলভ কৰি দিয়া কিমান আহিব তলত আছে 2 ইয়াতে যদি 5ৰ লগত 4 দি বহাই দিও কি হ'ব 5 4 গুণ 20 20ৰ লগত 1 যোগ কৰিলে 21 তো 21 plus minus 1 plus minus 1 ৰ মিনিং হৈছে তোমালোকে এনেকৈ কৰিব পাৰা যে ইয়াতে এটা আনসাৰ আহিব আমাৰ √21 plus 1 divided by 2 আৰু এটা আনসাৰ আহিব √21 minus 1 divided by 2 ঠিক আছে আশা কৰো বুজি পালা তো এক্সামৰ কাৰণে যদি এনেকুৱা ধৰণৰ বস্তু আহি যায় যিটো তোমালোকে ভাঙিব নোৱাৰা এতিয়া ইয়াতে 5 আছে কেতিয়াবা 7 দিব কেতিয়াবা 11 দিব যেটো তোমালোকে ভাঙিব নোৱাৰিবা না মৌলিক সংখ্যা তো কেতিয়াবা 1ও দি দিয়ে ইয়াতে 1ও দি দিয়ে তো ভাঙিব নোৱাৰিলে আমি কি কৰো ভাঙিব নোৱাৰিলে আমি এই ফৰ্মুলাটো ইউজ কৰো ঠিক আছে এইটো ফৰ্মুলা বেলেগ একো নহয় এইটো হৈছে আমাৰ দ্বিঘাত সমীকৰণৰ যোনটো এটা টেকনিক আছিলে আমাৰ কোৱাড্ৰেটিক ইকুৱেচনৰ এটা ফৰ্মুলা আছিলে ন -b plus minus root over b square minus 4ac divided by twice a এই ফৰ্মুলাটোৰে এটা এক্সটেন্ডেড ফৰ্মেট হয় এইটো ফৰ্মুলাৰে এক্সটেন্ডেড ফৰ্মেট হয় মানে তোমাৰ কি হয় একচুয়ালি আমি এতিয়ালৈকে যিমান কেইটা কুৱেশ্যন কৰিলো এই কুৱেশ্যন কেইটা আমি এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কৰিছো আৰু কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো কি বুলি কয় এইটো কয় বৰ্গ সম্পূৰণ মেথড বুলি কয় হয় না নাই আমি এইটো ফেক্টৰাইজেশ্যন মেথডেৰে আনসাৰটো সলভ কৰিছো ফেক্টৰাইজেশ্যন বুলি কয় তো ফেক্টৰাইজেশ্যন মেথডটোৰে ইয়াৰে আনসাৰ ওলাল কিন্তু ইয়াৰে পাছত আমি যেটো কুৱেশ্যন কৰিব গৈ আছো এইটো কুৱেশ্যন যেটো ভাঙিব নোৱাৰো এইটো দুটা সংখ্যা ভাঙিব নোৱাৰো ন ভাঙিব নোৱাৰিলে আমি কি কৰো এইটো আমি এটা ফৰ্মুলা ইউজ কৰো এই ফৰ্মুলাটো হৈছে এইটো ফৰ্মুলা বুজি পালা আৰু এই ফৰ্মুলাতে আমি ইয়াতে ইউজ কৰি পেলাই আলটিমেটলি এইটো আহি যায় আমাৰ শৰ্টেষ্ট ফৰ্মেট ঠিক আছে এইটো মনত ৰাখিলে হ'ল বা তোমালোকে এইটো ফৰ্মেটটো ইউজ কৰিব পাৰা ওকে নাহে বাৰু ইমান টান কুৱেশ্যন আহিব যে আহাকিন কিন্তু আহিলেও তোমালোকে ডাইৰেক্টলি এইটো মনত ৰাখিবা ইয়াতে বহাই দিবা 4a মানে ইয়াতে যি সংখ্যা থাকে এইটো বহাই দিবা ইয়াতে যদি 7 থাকে 7 বহাবা 5 থাকিলে 5 বহাবা ওকে এইখিনিতে আমাৰ খতম হৈ গল আৰু চাগে নাই আৰু নাই ওকে তো আশা কৰো বুজি পালা সকলোৱে নেক্সট আমাৰ এতিয়া দুটা আৰু চেপ্টাৰ আছে কলো আজি সাৰ্চ এণ্ড আছে এইটো চাগে মই ইউটিউবতে এভেইলেবল কৰাই দিম বাকি কেইটা বেটচও চাব পাৰিব কাৰণ নহলে আৰু বেলেগ বেলেগ বেটচত দুবাৰ তিনিবাৰ কৰাতকৈ আমাৰ এতিয়া নেক্সট কি আছে সকলোৱে কৈ আছিলে জিওমেট্ৰি আছে আৰু লগতে আমাৰ নেক্সট কি আছে জিওমেট্ৰিৰ পাছত আমি কৰিব লগা আছে ট্ৰিগনোমেট্ৰি কৰিলো নেকি ট্ৰিগনোমেট্ৰিটো কৰিছো বাৰু আৰু একবাৰ কৰি দিম ট্ৰিগনোমেট্ৰি একবাৰ কৰি দিম ট্ৰিগনোমেট্ৰি যি কুৱেশ্যন আহে সেইখিনি অলপমান সলভ কৰি দিম অকণমান দেখাই দিব লগা আছে অকণমান দেখাই দিম তাৰপিছত তোমালোকৰ সেইটো প্ৰব্লেম সলভ হৈ যাব এইটো ইউটিউবত আপলোড দি দিম ঠিক আছে এইটো বেছি দিন নালাগে কালি পৰহিৰ ভিতৰতে এইটো দি দিম ওকে বেসিক টু হাই ধুনীয়াকৈ কৰাই দিম গোটেইখিনি বস্তুৱে তো সকলোৱে চাই ল'বা গোটেইখিনি বস্তু নোট ডাউন কৰিবা নিশ্চয় বুজি পাবা জিওমেট্ৰি আৰু ট্ৰিগনোমেট্ৰি দুটামান কুৱেশ্যন কৰাই দিও জিওমেট্ৰিৰ কুৱেশ্যন এক্সামত আহিব যে আশাকিন বাৰু এইটো কিয় আহিব আশাকিন বুলি কৈ থাকো জানানে কাৰণটো জিওমেট্ৰি কুৱেশ্যন যদি দিব লগা হয় ডায়াগ্ৰাম দিব লাগিব জিওমেট্ৰি যোনকেইটা কনফিউজিং কুৱেশ্যন আছে সেইকেইটা ডায়াগ্ৰামৰ কুৱেশ্যন বাকি যোনকেইটা ইজি কুৱেশ্যন আছে সেইকেইটা মই কৰাইছো ক্লাছত তোমালোকক কৈছিলো ন যে কি আছিলে কমপ্লিমেন্টাৰী এংগল সাপ্লিমেন্টাৰী এংগল অপোজিট এংগল এইবিলাক আছিলে যে সিমিলাৰ এংগলছৰ যে কথা কৈছিলো এইবিলাক যে ডায়াগ্ৰাম বনাইছিলো ষ্ট্ৰেইট এংগল কৈছিলো ন এংগলছৰ কথা যে কৈছিলো এইটো 180 ডিগ্ৰী এনেকুৱা কোনবিলাক কথা হৈছিল এটা কৈছিলো যে একিউট এংগল এটা কৈছিলো ৰাইট এংগল ট্ৰায়াংগল এইটো হৈছে ৰাইট এংগল ট্ৰায়াংগল এটা আহিব অবটিউজ এংগল স্থূল কোণ এটা আহিব একিউট এংগল এই যে এংগল বিলাকৰ কথা কৈছিলো
আমাৰ এক্সামত এইবিলাকে বস্তু আহে এই এংগলছ বিলাকৰ কথা অলপমান জানি থলে হৈ গ'ল আমাৰ ট্ৰাইংগল এটা কিমানটা কোণ থাকে ট্ৰাইংগলৰ যিকেইটা এংগল থাকে এংগল কেইটাৰ চাম কিমান এংগল কেইটাৰ চাম হৈছে 180 ডিগ্ৰী আমাক কৈ দিব এক্সামত যে এটা ট্ৰাইংগল আছে তাৰ এটা কোণ হৈছে 60 ডিগ্ৰী আনটো হৈছে 70 ডিগ্ৰী আৰু যোনটো আনটো আছে এইটো কিমান হ'ব 6 এইটো হ'ল 13 তো 130 আছে ন 130 হলে আনটো কিমান হৈ যাব 50 হৈ যাব ক্লিয়াৰ এইটো 50 ডিগ্ৰী হৈ যাব তো এনেকুৱা ধৰণৰ কুৱেশ্যন হে এক্সামত আহে বহুত ইজি লেভেলৰ আমাক ডাইৰেক্টলি কৈ দিয়ে ত্ৰিভুজ এটা দুটা কোণ ইমান আনটো কোণ উলিওৱা আমাক কও কমপ্লিমেন্টাৰী এংগল উলিওৱা এটা কোণ দি দিলে যিয়ে নহয় যি আছে কথা পাতিম আৰু জিঅ'মেট্ৰি একদিন কথা পাতিম একদিন ট্ৰিগন'মেট্ৰি আলোচনা কৰিম তাৰপিছত আমি গোটেইখিনি খতম কৰিম আৰু যিমানখিনি অলৰেডি কৰালো সেইখিনি ধেৰ কুৱেশ্যন থাকিব যোনটো মই এটা সিৰিজ লঞ্চ কৰিছো সেইটোৰ পৰা চাই ল'বা যদি কেপচুলত কিবা ডাউট আছে কেপচুলত সকলোৱে লৈছা থাকে তাত কুৱেশ্যন যদি সলভ কৰিব পৰা নাই মই সিৰিজলি ইউটিউবতে কৰি দিছো গোটেইখিনি কুৱেশ্যন চাই ল'বা তাৰ যোনটো কুৱেশ্যন ডাউট আছে ধুনীয়াকৈ মিলাই ল'বা নিজৰ হিচাপত ওকে লগ পাম সকলোকে নেক্সট ক্লাছত থেংক ইউ এভৰিৱান